মানে কিছুমান কথা কেতিয়াবা বুজাব নোৱাৰি, কিন্তু জুবিন গাৰ্গ এই নামটো মোৰ এনেকুৱা লাগে যে এই নামটো থাকি যাব আৰু থাকিব লাগে। আৰু জুবিন গাৰ্গ বুলি ক'লে আমাৰ এতিয়া নহয়, আজি নহয়, সৰুৰে পৰা আমি যেতিয়াৰ পৰা ৰেডিঅ'ত গান শুনিছো, ৰেডিঅ'ত শুকুৰবাৰে শুকুৰবাৰে এটা অনুষ্ঠান আহিছিলে, মই নামটো পাহৰিছো, তেতিয়াৰ পৰা সেই জুবিন গাৰ্গৰ পাখি পাখি এই মন, মায়া মাথো মায়া, এই গান পাখি পাখি বিশেষকে এই গানটো খুব বাজিছিলে তেতিয়াৰ পৰা আমি। আৰু জুবিন গাৰ্গ বুলি ক'লে সঁচা কথা ক'ব গ'লে মই তেখেতক আজিলৈকে কথা পাতি নাপালো, তেখেতক লগ নাপালো। গৰিমা বৌক লগ পাইছো, কিন্তু তেখেতক লগ নাপালো। মই দূৰৰ পৰা দেখিছো, কিন্তু কোনো দিন কথা বাৰ্তা হোৱা নাই। কিয় অসমীয়া চিনেমা চাব লাগে তেওঁলোকে জানে। আৰু এতিয়া আপুনি বিশ্বাস কৰক, মুম্বাইতো ইনফেক্ট অসমীয়া চিনেমাৰ কথা বহুত আলোচনা হয়, বহুত চিনেমা আছে যিবোৰ আলোচনাৰ এটা এটা কেন্দ্ৰ হৈছে, ভাল ভাল চিনেমা অসমৰ। জুবিন গাৰ্গক মানুহে এগৰাকী ছিংগাৰ হিচাপে জানে, তেখেতক পাৰ্চনেলিও বহুতে ভালকৈ জানে, তেখেতক এটা ইমোচন লৈয়ে বাৰু তেখেতৰ চিনেমা চাবলৈ গৈছে এতিয়া, সেইটো সঁচা কথা। আৰু যিসকল ত্ৰিপুৰাৰ যিসকল আছিলে অভিনেতা অভিনেত্ৰী, তেওঁলোকেও সেই ত্ৰিপুৰী ভাষাটো যিটো ককবৰক, সেইটো তেওঁলোকে ধুনীয়াকৈ ক'ব পাৰিছিলে। অকল মোৰ ক্ষেত্ৰত সেইটো নাছিলে, মই তেতিয়া একদম ব্লান্ট, মই একোৱে নাজানিছিলো। বেংগলীটো মই বুজি পাওঁ, মই ক'বও পাৰো, কিন্তু ককবৰকটো মোৰ একেবাৰে নাছিলে। আৰু মোৰ কেৰেক্টাৰটো আছিলে কিন্তু ত্ৰিপুৰী এগৰাকী ছোৱালী। মোৰ ভাল লাগিছিলে, প্লাছ মোৰ চেলেঞ্জিং আছিলে কিন্তু এই পৰবাসী কেৰেক্টাৰটোৱে, কাৰণ এইটো এটা সম্পূৰ্ণ মই নকৰা কেৰেক্টাৰ। ইয়াতে মই নাও চলাবলগীয়া হৈছে, যিটো মই জীৱনত পানীত মই নানামোৱে, তেনেকুৱা এজনী ছোৱালী। নাও চলাইছো, বেলেগ ভাষা শিকিছো, অকনমান হেৰি চিন আছে, তাত বহুত কিবা কিবি আছে মানে। প্লাছ এতিয়া মই গোটেইটো কৈ নিদিওঁ, চিনেমা চালে গম পাব, মানে আছে কিবা কিবি আৰু বহুত। দুটা ধৰণৰ লেংগুৱেজ ক'বলগীয়া হৈছে, তাত অসমীয়াও নাই, হিন্দীও নাই। নমস্কাৰ, মই পাৰ্থ। কেণ্ডিডেট পাৰ্থৰ আদি খণ্ডলৈকে আপোনাক সকলোকে আদৰিছোঁ। আজি মোৰ লগত আছে ৰঞ্জিতা বৰুৱা। ৰঞ্জিতা বৰুৱা অসমৰ এগৰাকী উদীয়মান আৰু খুব ভাল অভিনেত্ৰী হয়। তেওঁ এতিয়ালৈকে ভালেকেইখনমান ছবি, চুটি ছবি, নাটকত কাম কৰি পেলাই নিজৰ অভিনয়ৰ জৰিয়তে নিজৰ এটা সুকীয়া স্থান গঢ় দিবৰ কাৰণে তেওঁ সক্ষম হৈছে। আহক তেওঁৰ লগত কথা পাতোঁ, তেওঁৰ বিষয়ে জানো, অকণমান অভিনয় যাত্ৰাৰ বিষয়ে জানো, আৰু অকণমান কিছুমান নজনা কথা জানো। ৰঞ্জিতা, ৱেলকাম টু মাই শ্ব'। থেংক ইউ ছ' মাচ। ভাল লাগিলে যে মই আজি আপোনাৰ লগত এটা ইণ্টাৰভিউ কৰিবলৈ পাইছো বহুত দিনৰ মূৰত। এইটো বহুত বছৰ পেণ্ডিং আছিলে একচুৱেলি। বছৰৰ পেণ্ডিং আছিলে, হয়। তুমি যেতিয়া ঘৰত ক'লা, বা তুমি যেতিয়া নিজৰ এটা ডিচিশ্যন দিলা যে তুমি অভিনয় জগতৰ লগত মানে সাঙুৰ হ'ব বিচাৰিছা, অভিনয়ক নিজৰ পেচা হিচাপে ল'ব বিচাৰিছা, তেতিয়া তোমাৰ ঘৰত মানে মা দেউতাৰ ৰিয়েকশ্যন কেনেকুৱা আছিলে? ছাপৰ্টটো আছিলে। ইয়াতে এটা কাহিনী আছে, মানে সৰু, মানে কি হ'ল, মোৰ দেউতাই অভিনয় কৰিছিলে, মই জনাত মোৰ ককাইও অভিনয় কৰিছিলে, কিন্তু তেওঁলোকে যিহেতু পৰিয়ালৰ কাৰণে, নিজৰ হেৰিৰ কাৰণে তো সেইটো চলাই নিব নোৱাৰিলে। কিন্তু মোৰ সময় যেতিয়া হৈছিলে, একচুৱেলি মই তিনচুকীয়া কলেজত পঢ়ি আছিলো, তেতিয়াই আমি তাতে নাটক কৰিছিলো, আৰু কিবা শ্ব' হলে তেনেকৈ একগোট এটা দল আছিলে, আমি তেনেকৈ কৰিছিলো। কিন্তু যেতিয়াই মই তিনচুকীয়া কলেজৰ পৰা পঢ়ি ওলালো, তাৰপিছত মই চিধা চাকৰিত জইন কৰিছিলো, কাৰণ আমাৰ ঘৰতো এনেকুৱা আছিলে যে কিবা এটা কৰিব লাগিব। তেতিয়ালৈকে মই ভাবাই নাই যে মই অভিনয়টো এজ এ কেৰিয়াৰ আগবঢ়াই লৈ যাম। তাৰপিছতে কি হ'ল, সেই চাকৰি দুমাহ মান কৰিয়ে মোৰ এনেকুৱা লাগিল যে নহয়, মোৰ কিবা এটা মিচিং লাগি আছে, কি কৰো। তাৰপিছতে মই গম পাইছিলো যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰ বুলি এটা অনুষ্ঠান আছে, তাতে অধ্যয়ন কৰিবৰ বাবে। তাতে অভিনয়, সংগীত, লগতে নৃত্যৰ প্ৰশিক্ষণ দিয়া হয়। সেই কথাটো গম পাই মই তাতে এডমিশ্যন ললো, আৰু তাৰ পৰা মই মোৰ অভিনয়, মই ভাবিলো তাত মই শিকিব লাগে, শিকা উচিত অলপ। তাৰ পাছত তাত গৈ মই নিজৰ অভিনয়ৰ মানে যিটো শিক্ষা পাতনি মেলিলো। তো সেই তেতিয়াৰ পৰা আচলতে আৰম্ভ হ'ল। তাতে মই নাটক কৰিছিলো, আমাক ৱৰ্কশ্বপ দিবলৈ আহিছিলে, বাহিৰৰ পৰা আহিছিলে, NSDৰ বহুত, অসমৰ বহুত কেইজন ভাল ভাল আছে লোক, তেওঁলোকে আমাক ৱৰ্কশ্বপ দিব আহিছিলে। তেনেকৈ লাহে লাহে আৰম্ভ হ'ল। আৰু মোৰ আগতে মই ভাবিছিলো যে মই অকল নাটকেই কৰিম বা ষ্টেজতে পাৰফৰ্ম কৰিম। এজ এ কেৰিয়াৰ মই বেলেগ কিবা এটা কাম, যিহেতু মই চাকৰি কৰিছিলো, মই ভাবিছিলো যে মই কিবা এটা ল'ম, কাৰণ ঘৰৰো সেইটো আছে যে তই কৰ, অভিনয় কৰ, কিন্তু লগতে সমানে ইটো চলাই নিব লাগিব, সেইটো আছিল।
কিন্তু মই কেতিয়াও কোনোদিনে কেমেৰাৰ আগত কাম কৰিম বুলি ভাবা নাছিলো। কিন্তু এটা সুবিধাটো আহিলে, অপৰচুনিটিও আহিলে, তাৰ পাছতে মই তেনেকৈ সুবিধাটো পঢ়ি থকাৰ সময়তে পালো। আৰু প্ৰথম মোক অভিনয় কৰিবলৈ সুবিধা কৰি দিছিলে মৃদুল গুপ্তা ছাৰে। আচলতে তেখেতে তেতিয়া দূৰদৰ্শনত তেতিয়া খুব কাম হৈছিলে। সেই দূৰদৰ্শনতে মই প্ৰথম কাম আৰম্ভ কৰিছিলো কেমেৰাৰ সন্মুখত। তাৰ পাছতে লাহে 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 তেনেকৈ মই আৰম্ভ কৰিলো। এই পৰ্যায়টোত, এই গোটেই সময়খিনিত মোৰ ঘৰৰ পৰা প্ৰথম অৱস্থাত অকণমান মা দেউতাৰ মনত সন্দেহ আছিলে যে কেনেকে কৰিব, কি কৰিব। কিন্তু যেতিয়া লাহে 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 আগুৱাই অলপ অলপকৈ যেতিয়া মই কাম কৰিবলৈ ললো, তাৰ পাছত তেতিয়া তেওঁলোকৰ বিশ্বাস হ'ল যে তাই পাৰিব। আৰু মোৰ ঘৰৰ ফালৰ পৰা ছাপোৰ্ট আছিলে। মোৰ বিশেষকে মোৰ মা দেউতা আৰু মোৰ বায়ে বহুত ছাপোৰ্ট কৰে, এতিয়াও মোক বহুত ছাপোৰ্ট কৰে। তেওঁলোকে বহুত মোক ছাপোৰ্ট কৰিছিলে যে তই পাৰিবি। কিন্তু কিছুমান ষ্ট্ৰাগল তাৰ মাজত আছে। কিন্তু তথাপিতো যিহেতু যদি অভিনয়, আপুনি যিহেতু প্ৰথমতেই কৈছিলে যে বহুতে অভিনয় কৰিব বিচাৰিলেও কৰিবলৈ নোৱাৰে, বহুত কাৰণ থাকে। কিন্তু মোৰ মতে যদি নিজৰ ফালৰ পৰা ভাবে যে মই পাৰিমেই আৰু যিটো ভাল লগা কাম সেইটো যদি কৰিব বিচাৰো, তেতিয়া ডেফিনেটলি সেইটো কৰিবলৈ পাৰি। মানে নিজৰ ফালৰ পৰা এইটো থাকিব লাগিব। তোমাক যেতিয়া প্ৰথমবাৰ টিভিৰ পৰ্দাত ঘৰৰ মানুহে দেখিলে, তেতিয়া তেওঁলোকৰ ফিলিংটো কেনেকুৱা আছিলে যে এই কৰিছে, পাৰিব নে নাই এখন কৰিলি হ'ব আৰু বাদ দে, আৰু এনেকুৱা কিবা আছিলে? দূৰদৰ্শনত যেতিয়া কৰিছিলো তেতিয়া মানে কি হয়, মাহঁতে চাইছে। কিন্তু সকলোতকৈ মানে আছিলে সেই দূৰদৰ্শনত তেতিয়া হিন্দী কমিশ্যন চিৰিয়েল কয় চাগে, কিবা হিন্দীৰ কৰিছিলো। হিন্দী তেতিয়া মানে বহুত বেয়া আৰু মানে মাতিছে আৰু কৰিছো আৰু মানে কৰিব লাগে। কিন্তু প্ৰথম মই কৰিলো চিৰিয়েলৰ পৰা আৰম্ভ কৰিছো মই। চিৰিয়েল যেতিয়া কৰিলো, চিৰিয়েল যেতিয়া চালে তেতিয়া ভাবিছে তাই পাৰিব। মানে খুব আৰু ভাল পায় ন যেতিয়া দেখা পায় যে আৰু এটা সঁচা কথা কবলৈ গলে, আমাৰ মাহঁতৰ কি হয়, আমাৰ মা দেউতা আমি বেলেগ বেলেগ ধৰণে ভাবি থাকো যে আমি এনেকুৱা এটা কাম কৰিম বা এনেকুৱা। কিন্তু মাহঁতৰ মতে যে তহঁতক যে দেখি থকা নাই, তহঁতি কাম কৰি থকা নাই নেকি, এনেকে ভাবে। মা বুলি নহয়, বহুতে ধৰক টিভিত চিৰিয়েলত ওলাই থাকিলেহে ভাবে যে কাম হৈ আছে। বা সেই হিচাপে যদি চাবলৈ যাওঁ, তেওঁলোকে মানে ভাল পায় যে মোৰ ছোৱালীজনী বা মোৰ ল'ৰাটো টিভিত ওলাইছে। তেওঁলোকৰ ইনিচিয়েলি সেইটোৱে আছিল। কিন্তু লাহে 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 তেওঁলোকে বুজি পাইছে যে নহয়, অলপ বেলেগ বেলেগ ধৰণৰ তই কাম কৰিব লাগিব, বেলেগ বেলেগ ধৰণৰ কেৰেক্টাৰ কৰিব লাগিব, অকমান এইটো পৰ্যায়লৈকে কৰিবিচোন, অলপ এনেকৈ কৰিবিচোন। তেনেকৈ তেওঁলোকৰ গাইডেন্সটো আছিলে। প্ৰথম অৱস্থা কিন্তু এইটোৱে আছিলে যে টিভিত ওলাইছে, সেইটোৱে আছিলে। দূৰদৰ্শনৰ পৰা যাত্ৰা আৰম্ভ কৰি পাই লাহে 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 তুমি এতিয়া ভালেকেইখনমান ছবিৰ লগত জড়িত হ'লা। তোমাৰ আহিবলগীয়া ছবি দ্বিভাষিক চিনেমা, মই যিমান দূৰ জানো। অকণমান এই গোটেই মানে এটা প্ৰশ্নতে সুধিছোঁ যে তোমাৰ সেই টিভিৰ পৰা আৰম্ভ কৰি চিলভাৰ স্ক্ৰীণলৈকে কেনেকৈ আহিলা? চিলভাৰ স্ক্ৰীণত তোমাৰ এতিয়ালৈকে যিমানখিনি কাম কৰিলা তাৰে অনুভৱ কেনেকুৱা? মই এতিয়া প্ৰথমৰ পৰাই তেতিয়াহ'লে আৰম্ভ কৰিছো। প্ৰথম যেতিয়া মই চিৰিয়েল কৰিছিলো, 2-3খন চিৰিয়েল কৰিলো। কিন্তু তাৰপিছত মোৰ লাগিলে যে নহয়, মই ছবি কৰিব লাগে, চিনেমা কৰিব লাগে। চিনেমা অফাৰ তেনেকৈ পালো, চিনেমাও কৰিলো অসমত। কিন্তু মোৰ সদায় যেতিয়া মই পঢ়ি আছিলো, তেতিয়াই মোৰ আছিলে যে মই বেলেগ কিবা কাম কৰিম, বাহিৰত গৈ মোৰ বেলেগ ভাষাত কাম কৰাৰ বহুত ইচ্ছা আছিলে আগৰ পৰাই। মই নাজানো কৰিব পাৰিম, তেতিয়া গম নাপাইছিলো। অসমীয়াত কৰি আছিলো, কিন্তু বেলেগ ভাষাত কৰিব পাৰিম নে নোৱাৰিম সেইটো ইমান মই চিয়ৰ নাছিলো। কিন্তু যেতিয়া অসমত যেতিয়া কাম কৰিলো, অসমত কাম কৰি লাহে 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 ভাবিলো যে নহয়, মই বেলেগ ভাষাটো ট্ৰাই কৰাটো দৰকাৰ। তো অসমত থাকোতে বহুত অফাৰ, আজিকালি ইজি হৈ গ'ল বস্তুবোৰ, বহুত সহজ হৈ গৈছে যিহেতু ছচিয়েল মিডিয়াটো আছে। আৰু মই প্ৰথমতে কৈ লওঁ, এই চিনেমাখন পৰবাসী যিখন চিনেমা আছে, এই চিনেমাখন পোৱাৰ ক্ষেত্ৰত ছচিয়েল মিডিয়াতে মোক সহায় কৰিছিলে। সেইটো মই কম কেনেকৈ। তেতিয়া মানে আমি অডিশ্যনবোৰ যিবোৰ পাওঁ, তেতিয়াৰ পৰাই মই অডিশ্যনবোৰ ক্লিক কৰিব মানে ট্ৰাই কৰিছিলো। আৰু নাজানো কেনেকে দিয়ে, বাট আহিছিলে, অডিশ্যন আহিছিলে অসমত থাকোতে। তেনেকৈ দি আছিলো, হিন্দীয়ে হওক, বেলেগ বেংগলীও তেতিয়া 2-এটা দিছো। ইমান শুদ্ধ নহয় উচ্চাৰণ, কিন্তু দিবলৈ চেষ্টা কৰিছিলো। তেনেকৈ সেইটোৱে লাহে 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 মানে এনেকুৱা কৰিছে, নহয় মই বাহিৰতো কাম কৰিব লাগিব, হয়তো কেতিয়াবা মই কৰিম। এনেকৈ জাৰ্ণিটো আগবাঢ়িছিলে। তেনেকৈ অসমতো কাম কৰিলো, চিনেমা ৰিলিজ হ'ল, ৱেব চিৰিজ কৰিলো। বহুত বেছি কৰা নাই, কিন্তু যিকেইখন কৰিছো
ভাবিছো মানুহে চাগে জানে আৰু এটলিষ্ট তেওঁলোকে চাইছে। মই ছবি কৰিছো বিফৰ স্প্ৰিং, শ্ৰুতি স্মৃতি চাংকাকতি তেখেতৰ পৰিচালনাত এখন চিনেমা কৰিছিলো বিফৰ স্প্ৰিং বুলি। তাৰ পাছতে আৰু এখন কৰিছিলো ডাই, সেইখনৰ কথাটো আপুনি হয়তো জানেই। এখন চুটি ছবি, খুব সেইখন ফেমাছ হৈছিলে। মনোজ বৰকটকী আছিলে তাৰ ডিৰেক্টৰ। তাৰ পাছতে আৰু এখন চিনেমা কৰিছিলো বুৰ্বকৰ খেল বুলি, ডিৰেক্টৰ আছিলে অশ্বিন কেলকাৰ ফ্ৰম FTII, সেইখনো ভাল চিনেমা আছিল। আৰু এখন ৱেব চিৰিজ কৰিছিলো, নামটো এতিয়া পাহৰি গৈছো মই, অনুপম কৌশিক বৰা যিয়ে বৰ্ণালী ভটিয়াই পৰিচালনা কৰিছিলে, তেখেতৰ এইখন কৰিছিলো। তো এনেকে কৰিছো আৰু সৰু সুৰা তেনেকেও কৰিছো, বাট এতিয়া মোৰ মনলৈ অহা মই পাহৰিছো অকণমান। এতিয়া যদি মই আহো চিধা পৰবাসীৰ কথালৈ, মই আহিলো 2022ত মুম্বাইলৈ হিন্দী ভাষাত কাম কৰিম বুলি। ভাবিলো যে বেলেগ এটা লেংগুৱেজত মই চেষ্টা কৰাটো দৰকাৰ। কিন্তু ইয়াত আহি মই যেতিয়া হিন্দী অডিশ্যন দি আছো, ইয়াত আহি বহুত এটা চেলেঞ্জ হৈ যায় আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ, বিশেষকে লেংগুৱেজৰ লগত, হিন্দী ইংলিছ হওক। আৰু ইয়াতে কম্পিটিশ্যনটো বহুত বেছি। অসমত যদি সেইটো 2%, ইয়াতে মানে 99% বুলি ক'ব লাগিব, মানে বহুত বেছি। ইয়াতে মানে প্ৰত্যেকটো ক্ষেত্ৰতে মানে আছে। আজি যদি মই নাই এটা লাইনত, মোৰ পাছত আৰু 1000জনী ছোৱালী আছে এটা ৰোলৰ কাৰণে, এনেকুৱা ইয়াতে কম্পিটিশ্যন। তাৰ পাছতে কি হ'ল, মই নিজে ভাবিলো যে বহুতে মোক ক'লে যে ছ'চিয়েল মিডিয়াটো অকণমান ষ্ট্ৰং কৰিব লাগে। আজিকালি বহুতে কয় যে ছ'চিয়েল মিডিয়াত যি টি দিয়ে হয় সেইটো, কিন্তু ছ'চিয়েল মিডিয়াটো মই ভাবো এটা উপযুক্ত প্লেটফৰ্ম হিচাপে নিজৰ কাৰণে সেইটো বাছি ল'ব পাৰি, নিজৰ প্ৰতিভাটোৰ কাৰণে। এতিয়া কথাটো মানে অকণ ফানি হয়, মানে মই কিছুমান কমেডি ভিডিঅ' বনাই থাকো। তাৰে এটা ভিডিঅ' যেতিয়া ফাৰ্ষ্ট বনাই 3 নে 4 নম্বৰ ভিডিঅ'টো মোৰ অলপ ভাইৰেল হৈ গৈছিলে। মোৰ বা এজনী শ্বেয়াৰ কৰিছিলে, তেখেতৰো খুব ফলোৱাৰ্ছ আছিলে, তো বা এজনী শ্বেয়াৰ কৰিছিলে। সেই ভাইৰেল হৈ যোৱাৰ পিছতে তাৰ অলপ আগে মই FTIত এখন ডিপ্ল'মা এখন কৰি আহিছো, ডিপ্ল'মা ফিল্ম এখন, সেইখন হিন্দী আছিলে, কিন্তু তাত মোৰ কেৰেক্টাৰটো অসমীয়া এগৰাকী তিৰোতাৰ কেৰেক্টাৰ আছিলে। তো সেইটো মই পষ্ট 2 দিনমানৰ আগতে কৰা আছিলে, কিন্তু সেই চিনেমাখন এতিয়া ওলোৱা নাই, এতিয়ালৈকে সেইখন ৰিলিজ হোৱা নাই। 2 বছৰ হৈ গ'ল, বাট ৰিলিজ হোৱা নাই, শ্বৰ্ট ফিল্ম হয়। কিন্তু সেই তাৰ পিছতে যেতিয়া মই সেই ভিডিঅ'টো দিছিলো, হয়তো আমাৰ যিগৰাকী ডিৰেক্টৰ আছে এতিয়া, মনেত্ৰয় সাহা, পৰবাসীৰ যিগৰাকী ডিৰেক্টৰ, তেখেতে হয়তো তেতিয়া চাৰ্চ মানে বিচাৰি আছিলে নেকি, আৰ্টিষ্ট বিচাৰি আছিলে চাগে তেনেকুৱা। কাৰণ তেওঁলোকেও আজিকালি মই যিমানটো জানো বহুত ডিৰেক্টৰে ছ'চিয়েল মিডিয়াত বিচাৰি থাকে। সেইটো মই মুম্বাইলৈ আহি গম পাইছো, অসমত থাকোতে ইমান গম পোৱা নাছিলো। তো বিচাৰি থাকে তেওঁ কেনেবাকে মোৰ সেই ৰিলটো চালে, তাৰ পাছত তেখেতে গম পালে, তেখেতে হয়তো মোৰ ফেচবুক প্ৰফাইলটো চালে, চাই তেখেতে গম পালে যে তাই দেখোন FTIৰ বহুত কেইজন লোকৰ লগত কাম কৰিছে। এইটো তেখেতে নিজেই কৈছিলে মোক, কথাটো চালে। তাৰপিছত তেখেতে মোক এপ্ৰ'চ কৰিছিলে যে মোৰ এখন চিনেমা আছে, সেইখন কিন্তু প্ৰপাৰ বেংগলী চিনেমা আছিলে, সেইখন এইখন নহয়, পৰবাসী নহয়, বেলেগ এখন চিনেমা আছিলে। সেইখনৰ কাৰণে তেখেতে মোক কৈছিলে যে এনেকুৱা এটা স্ক্ৰিপ্ট আছে, তুমি যদি এবাৰ চাব বিচাৰা পঢ়িম। মই ঠিক আছে হ'ব, মই পঢ়িম। তেখেতে মোক স্ক্ৰিপ্টটো দিছে, তেতিয়াই মই পঢ়িলো মেলিলো। প্ৰথমতে সেইখনৰ কাৰণে কথা পতা হৈছিল, কিন্তু কিবা এটা কাৰণত সেই চিনেমাখন নহ'ল, সেই চিনেমাখন বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পাছত এবছৰ মান সময় গ'ল। তাৰ পাছত এবছৰ তেখেতৰ লগত কোনো কণ্টেক্ট নাই, মই ভাবিছো চাগে চিনেমাখন নহ'ল। তাৰ পাছতে তেখেতে আকৌ মোক এদিন আকৌ ফোন কৰিলে, ক'লে যে আৰু এখন চিনেমা তেওঁলোকে কৰিব লৈছে, যিখন এই পৰবাসী, সেইখনৰ কাৰণে এটা কেৰেক্টাৰৰ কাৰণে তেওঁলোকে মোৰ লগত কথা পাতিলে। প্ৰথমতে তেওঁলোকে মোৰ এই কেৰেক্টাৰটো ইয়াতে মুখ্য কেৰেক্টাৰ হয়, কিন্তু তেওঁলোকে মোক প্ৰথমতে কোৱা নাছিলে। ক'লে যে তুমি খালি এটা অডিশ্যন মানে কি, সেই লেংগুৱেজটোৰ ওপৰত, কাৰণ এক্টিঙৰ তেখেতে হয়তো ক'ৰবাত চালে, সেইটো মোক কোৱা নাই যে ক'ত কেনেকে কি চাইছে, কাৰণ চিনাকি আছে তেওঁৰ। কিন্তু তেখেতে ক'লে যে লেংগুৱেজটোৰ কাৰণে তুমি অকণমান প্ৰেক্টিচ কৰি অডিশ্যন 2-3টা দিব লাগিব। মই ঠিক আছে হ'ব। তাৰপিছত তেওঁ তেনেকে কৰি পেলাই মোৰ অডিশ্যন ল'লে, সেই স্ক্ৰিপ্টটো পঠালে, ছেকেণ্ড স্ক্ৰিপ্টটো যিটো পৰবাসী, সেইটো স্ক্ৰিপ্ট পঠালে। তাৰপিছতে মই তেওঁলোকক অডিশ্যন পঠালো। আৰু আমাৰ যিগৰাকী প্ৰডিউচাৰ আছিলে, তেখেত আছিলে ত্ৰিপুৰাৰ অনিল চন্দ্ৰ দেৱনাথ, তেখেতেও চালে। আৰু তেওঁলোকে ফাইনেলি 2-3বাৰ অডিশ্যন দিয়াৰ পাছত তেওঁলোকে এইটো কেৰেক্টাৰটো ফাইনেলাইজ কৰিলে। তেনেকে মই সেই কেৰেক্টাৰটো পালো, পৰবাসীৰ যিটো মোৰ কেৰেক্টাৰ, সেইটো পালো। তাৰপাছতো আৰু 2 মাহ মান কণ্টিনিউ হৈছে, লগে লগে শ্বুটিং হোৱা নাই। তাৰপাছত আমি ফাইনেলি যেতিয়া ডেটটো ফাইনেল হ'ল, তাৰপাছতে মই কিন্তু বাকী সকলো আৰ্টিষ্টতকে মই
10-15 দিন আগতে গৈছিলো, কাৰণ মোৰ এটা ৱৰ্কশ্বপ হৈছিলে। কাৰণ তেওঁলোকে মোৰ লগত যিসকল মোৰ কো এক্টৰ আছে, তেওঁলোকে বেংগলীয়ে হয়, তেওঁলোকে বাংলা ধুনীয়াকৈ ক'ব পাৰে। আৰু যিসকল ত্ৰিপুৰাৰ যিসকল আছিলে অভিনেতা অভিনেত্ৰী, তেওঁলোকেও সেই ত্ৰিপুৰী ভাষাটো যিটো ককবৰক, সেইটো তেওঁলোকে ধুনীয়াকৈ ক'ব পাৰিছিলে। অকল মোৰ ক্ষেত্ৰত সেইটো নাছিলে। মই তেতিয়া একদম ব্লান্ট, মই একোৱে নাজানিছিলো। বেংগলীটো মই বুজি পাওঁ, মই ক'বও পাৰো, কিন্তু ককবৰকটো মোৰ একেবাৰেই নাছিলে। আৰু মোৰ কেৰেক্টাৰটো আছিলে কিন্তু ত্ৰিপুৰী এগৰাকী ছোৱালী, যিয়ে ককবৰকো কয়, বেংগলীটো কয়ে, ককবৰকটো ক'ব লাগিব। তো সেইকাৰণে তেওঁলোকে মোক 15 দিনৰ আগতে গৈ মই ৱৰ্কশ্বপ কৰিছিলো। তাতে তেওঁলোকৰ আছিলে ট্ৰেইনাৰ, তেওঁলোকে মোক বিশেষকে তেওঁলোকে সেই ককবৰক ভাষাটো শিকাইছিলে, বেংগলীটো শিকাইছিলে লগতে। আৰু সেই তেনেকৈ আৰু লোকেল যিসকল তাত মোৰ ত্ৰিপুৰী যিসকল অভিনেতা অভিনেত্ৰী আছিলে, তেওঁলোকে তাৰে লোকেল নাটকৰ লগত জড়িত অভিনেতা অভিনেত্ৰী, তেওঁলোক শিল্পী আছিলে। তেওঁলোকে বহুত সহায় কৰিছিলে, কিন্তু সেইটো ক'বই লাগিব, যিসকল ত্ৰিপুৰী তেওঁলোকে সহায় কৰিছিলে। আৰু বাকী যিসকল মোৰ লগত সহ অভিনেতা অভিনেত্ৰী আহিছিলে, তেওঁলোক কলকাতাৰ পৰা আহিছিলে, বেংগলী। তেওঁলোকেও যিখিনি তেওঁলোকৰ লগত থকা চিনখিনিৰ সময়ত তেওঁলোকে মোক সহায় কৰিছিলে। তো সহায়টো কিন্তু মই আচৰিত ধৰণে বৰ ধুনীয়াকৈ এটা মই সহায় পাইছিলো, যিটো অসমত সঁচা কথা ক'ব গ'লে মই অসমত বহুত কেইটা জেগাত মই পোৱা নাছিলো। সেইটো অকমান মই এইটো ক'ব লাগিব। কিন্তু বাহিৰত প্ৰথম কাম কৰিলো, এটা বহুত ডাঙৰ টিম। মই ভবা নাই, মই জীৱনত ইমান ডাঙৰ টিমৰ লগত কামেই কৰি পোৱা নাই। অসমত ধৰক খুব বেছি যদি বেছিতকৈ বেছি 100 জন ক'ব পাৰি, এতিয়া চাগে বাঢ়িছে, বহুত দিন মই অসমত কামেই কৰা নাই। কিন্তু এই টিমটো 500-600 এনেকুৱা মানুহ, আৰু ইমান ডাঙৰ ডাঙৰ টিম। প্ৰথমতে ভয় লাগিছিলে, কেনেকৈ কৰিম কি কৰিম। কিন্তু যেতিয়া সকলোৱে সহযোগিতা আগবঢ়ালে, তেনেকৈ সেই কামটো কৰি তেতিয়া ভাল লাগিলে। আৰু বিশেষকে মোৰ লগৰ যিসকল কলকাতাৰ যিগৰাকী মোৰ শাহু হৈছিলে, তেখেত আৰু এগৰাকী বহুত ভাল লোকনাথ দে বুলি এগৰাকী এক্টৰ আছে, তেওঁলোকো মোৰ অন স্ক্ৰীন যেতিয়া চিনটো কৰি থকাৰ মাজত কিছুমান চিন ইমান ধুনীয়াকে বুজাই দিছিলে। তেওঁলোকৰ সেই বুজোৱাৰ সেইটো ইমান ধুনীয়া, কো এক্টৰ, সেই বস্তুটোৱে মোক বহুত চুই গৈছিলে, যে ইমান ধুনীয়াকে তেওঁলোকে কেনেকে কৰাই দিব পাৰে সেই বস্তুটো। তেনেকৈয়ে আৰম্ভ হৈছিলে। তুমি এটা বস্তু আধা কোৱা কৰিলা, মোৰ প্ৰশ্ন এটা আছিলে অ যে তুমি অসমত কাম কৰিলা, গৈ পেলাই তুমি মুম্বাইত আকৌ মুম্বাইত গৈ পেলাই নিজৰ কেৰিয়াৰটো আকৌ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰাৰ নিচিনাই হৈছে। হয়, জিৰ' ইয়াত চিনাকি মানুহ বহুত আছিলে, ইয়াত ঘৰৰ মানুহ বহুত আছে, যাৰ মনটো বেয়া লাগিলে কোনোবাক পোৱা যায় নিজৰ দুখ মনৰ বেদনাখিনি ব্যক্ত কৰাৰ কাৰণে। মুম্বাইত ধৰা তেনেকুৱা লগ বন্ধু ইনিচিয়েলি মই এতিয়া কথা কৈছোঁ, যেতিয়া তুমি গ'লা বুজিছো। তেতিয়া তোমাৰ লগত তোমাৰ হাজবেণ্ড আছিলে, হয়, তাৰে পিছত ধৰা বেলেগ তেনেকুৱা কোনো নাই। তোমাৰ হাজবেণ্ডেও ধৰা তেওঁৰ নিজৰ কামত হেৰি ক্ষেত্ৰত ব্যস্ত হৈ থাকে, তাৰ নিজৰ ষ্ট্ৰাগল থাকে। এই ইনিচিয়েল ফেজত যেতিয়া ধৰা অকণমান কাম পাওঁতে দিগদাৰী হৈছিলে, বা কাম পোৱা নাছিলা, বা নিজৰ ভাবিছিলা এনেকুৱা কিবা মনত আহিছিল নেকি যে ভুল কৰিলোঁ বম্বে আহি পেলাই, অসমত থকা হ'লেই ভাল আছিলে, নে আহিছোঁ যেতিয়া কিবা এটা কৰিহে যাম? কেনেকুৱা ধৰণৰ এটা ফিলিং আছিলে একদম ইনিচিয়েলি, যেতিয়া ধৰা অকণমান চেলেঞ্জেছবোৰ বেছি আছিলে মুম্বাইত? ফাৰ্ষ্ট হয়, হয়, প্ৰশ্ন। হয়। আৰু ছেকেণ্ডতে মই এটা বস্তু সুধিব বিচাৰিম, তুমি যিটো কথা ক'লা যে ইয়াত কাম কৰি কিছুমান বস্তু পোৱা নাছিলা, যিটো তুমি হেৰি টিমৰ লগত পালা। মুম্বাইৰ যেতিয়া দেখা যায় তাৰে মানুহখিনি তেওঁলোকৰ যিটো প্ৰফেচনেলিজিম মেইনটেইন কৰে বা হেৰি আছে, ইয়াত তোমাৰ হিচাপত আমাৰ অসমত যেতিয়া সেই একে লেভেলৰ যেতিয়া কাম হয়, যে ছেইম এটা স্কেলত যেতিয়া কাম হয়, তেতিয়া আমাৰ ইয়াতে ক'ত কিবা এটা লেকিং থাকে, যাৰ ফলত ধৰা আমাৰ মানুহবোৰে কেতিয়াবা খুব এটা থাকি যায় যে কাম কৰিব এটা ভাল নাপালোঁ, বা বেয়া লাগিল, বা মজা নাহিল, ক'ত এটা থাকি যায়, ক্ৰুটি এটা থাকি যায় বুলি তুমি ভাবা? প্ৰথমতে জাষ্ট মই দুইটা প্ৰশ্ন একেলগে সুধি লৈছোঁ। হয়, হয়, ঠিক আছে। মই প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিওঁ। যেতিয়া প্ৰথম মুম্বাইলৈ আহিলো, প্ৰথম সঁচা কথা ক'ব গ'লে প্ৰথম 2 মাহ মই এনেই পাৰ কৰি দিলো। প্ৰথম 2 মাহ মই কি কৰিলো, খুব ৰেচিপি শিকিলো, খানা বনাব শিকিলো ইয়াৰ মানুহখিনিৰ লগত। প্ৰথমতে মই জানোৱেই, প্ৰথম আহি অকনমান দিগদাৰ হ'ব, সেইটো মনোজে মোক কৈ থৈছিল যে প্ৰব্লেমটো হ'ব, কাৰণ মই ইয়াত থাকি যোৱা, তুমি এতিয়া নতুনকে অহা, বহুত পাৰ্থক্য আছে।
প্ৰথম অৱস্থাত তেনেকৈ আৰম্ভ কৰিছিলো, ৰেচিপি শিকিছিলো, ঘৰ ফুল লগোৱা কিবা লগোৱা এনেকে অলপ মনটো, আৰু মই এইবোৰ কৰি ভালো পাওঁ, মই খুব ভাল খানা বনাই ভাল পাওঁ, তো সেইটোতে মই নিজকে ইনভলভ কৰি ৰাখিছিলো। তাৰ মাজত লাহে 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 তেনেকৈ আৰম্ভ কৰিছিলো। প্ৰথম মই আহি এটা এডৰ অডিশ্যন দিছিলো, কিন্তু ফাৰ্ষ্ট অডিশ্যনটোৱে মোৰ ক্লিক হৈছিলে আৰু মই সেই এডটো কৰিছিলো। মোৰ তেতিয়া লাগিছিলে মই দেখোন পাৰিম। মানে হয়, মানুহৰ ইয়াত বহুতৰ হয়, বহুতৰ আহি 3-4 বছৰ বহি থাকে, একো কাম নহয়, কিন্তু কিছুমানৰ পতকে মই আহিয়ে মোৰ ফাৰ্ষ্ট এডটোৱে মোৰ ক্লিক হৈছিলে আৰু মই সেইটো কৰিলো। কিন্তু সেই এডটো কৰাৰ পিছত মই 2 বছৰ একো কাম কৰা নাই। মাজতে সেই FTI ডিপ্ল'মাখন কৰিছিলো, বাট মই একো কামেই মোৰ ক্লিক নাই, মোৰ শ্বৰ্ট লিষ্টো নহয় অডিশ্যন দি। কিন্তু মাজতে মই বাৰ লগত কথা পাতো যে কি কৰো, এতিয়া ইয়াতেতো অলপ দিগদাৰো হৈ যায়, ইমান অডিশ্যন দিছো হোৱা নাই। কিন্তু ঘৰৰ পৰা চাপোৰ্ট আছে, তই গৈছো যদি তই কৰি থাকিব লাগিব। হ'ব দে, মই 3 মাহ গ'ল 4 মাহ গ'ল একো নহয়, 3 মাহে গৈছে 4 মাহে গৈছে একো নহয়, তই কৰি থাকচোন হৈ যাব এনেকৈ। আৰু মনোজেও বহুত চাপোৰ্ট কৰিছে এইটো ক্ষেত্ৰত তেনেকৈ। কিন্তু কোনোদিনে মনলৈ এইটো ভাব অহা নাই যে মই অসমলৈ গুচি যাব লাগে বা হেৰি কৰিব লাগে। কিন্তু এটা কথা হয় যে অসমত যিহেতু মোৰ বেছটো অসমতে আছে, মই নাটকৰ পৰা আৰম্ভ কৰিছিলো, তো নাটক মই সদায় ভাল পাওঁ। আৰু অসমতো যদি এতিয়া মই কাম কৰিবলৈ চান্স পাওঁ, মই ডেফিনেটলি মই কৰিম। কিন্তু কথাটো কি হৈছে, অসমৰ পৰা যিহেতু গুচি আহিলো, এতিয়া অসমৰ পৰা কাম পাবলৈ অকনমান টান হয়। তাত থাকিলে হয়তো সেইটো আচলতে যিসকল ডিৰেক্টৰ প্ৰডিউচাৰ থাকে তেওঁলোকে হয়তো ভাবে যে তাইতো বাহিৰত থাকে, তো ওচৰত থকা কোনোবা তেনেকৈ ভাবে চাগে যে তেওঁলোকৰ সুবিধা হ'ব ললে, বহুত কথা থাকিব পাৰে, সেইটো বুজি পাওঁ। কিন্তু এতিয়া মুম্বাইলৈ আহি যোৱাৰ পিছত কামৰ সংখ্যাটো কিন্তু কমিলে। এইটো মই নকওঁ যে আগতে অসমত থাকোতে যদি মই বেক টু বেক কাম কৰিছিলো, ইয়াত কামৰ সংখ্যাটো কমিছে। কিন্তু যিকেইটা কাম কৰিছো, যিকেইটা কাম কৰি আছো, সেইকেইটা কামৰ এটলিষ্ট ইয়াত এটা মূল্য আছে, আৰু তাত এটা ৰেচপেক্ট আছে। অসমতো আছিলে, বাট ইয়াৰ বস্তুবোৰ বেলেগ হয়। ইয়াত খুব প্ৰফেচনেল হয় মানুহবোৰ। আপোনাৰ ধৰক কামৰ ক্ষেত্ৰত টাইম টু টাইম আহিব লাগিব, যাব লাগিব তেওঁলোক খুব। আৰু কেনেকে এটা কেৰেক্টাৰ ডেভেলপ কৰাৰ ক্ষেত্ৰত হওক বা যিকোনো অডিশ্যন, যিহেতু অডিশ্যন বস্তুটো এটা খুব ভাল প্ৰচেছ, মই ভাবো অডিশ্যন বস্তুটো হ'ব লাগে। আমাৰ অসমত আগতে অডিশ্যন নহৈছিলে। আমি যেতিয়া আগতে কাম কৰিছিলো, আমাক কথা চিনাকি হয় যে এনেকে এগৰাকী অভিনেত্ৰী আছে বা অভিনেতা আছে, তেওঁলোকক এনেকে এইটো কেৰেক্টাৰ কাৰণে ফিট হ'ব, এনেকে কৰি পেলাই আমাক অসমত চাগে এতিয়াও তেনেকৈ কাম হয়। কিন্তু ইয়াতে তেনেকুৱা কোনো প্ৰচেছেই নাই। ইয়াতে অডিশ্যন দিবই লাগিব, আৰু চিনাকি হলেও আল্টিমেটলি এটা লুক টেষ্ট হলেও দিব লাগিব, এনেকুৱা হয় মানে। তো সেই বস্তুটো এটলিষ্ট নিজকে অলপ চালি জাৰি চাবলৈ ভাল যে মই কিমানৰনো মানুহ, মই কিনো কৰিলো, তেনেকুৱা। তো সেই তেনেকুৱা হ'ল কথাটো। তো কোনোদিনেতো এইটো ভাব অহা নাই যে মই ঘূৰি যাওঁ বা কিবা, চেষ্টাটো সদায় কৰি যাম। বাট সেইটোৱে অসমত মানে সেইটোৱে আছিলে, মানে প্ৰফেচনেল বস্তু অকনমান কম আছিলে। আৰু প্লাছ আৰু এটা খুব মেইন, মানুহে এই কথাটো ক'ব নিবিচাৰে, বাট মই কৈছো, আৰু বহুতে লিখিও থাকে, মোৰ লগৰ বহুত এতিয়া যিসকলে অসমত ভাল ভাল কাম কৰি আছে, কিন্তু তথাপিও তেওঁলোকে ইমান ভাল ভাল কাম কৰি আছে, তাৰপিছতো তেওঁলোকে সেই 2টামান পোষ্ট লিখিবলৈ বাধ্য হয় যে তেওঁলোকে সময়মতে তেওঁলোকৰ প্ৰাপ্য টকাটো নাপায়। এইটো অসমত এতিয়া বহুত ডাঙৰ কথা। এই বস্তুটো হ'ব নালাগে। তেওঁলোকে কামটো কৰে, কিন্তু পইচা সেই কেইটকানো পায়, সেই কেইটকাৰ কাৰণে তেওঁলোকে ষ্ট্ৰাগল কৰিবলগীয়া হয় যে মোক পইচাটো দিয়ক, কেতিয়া দিব। এই বস্তুটোৱে মোক অলপ ইৰিটেট কৰিছিলে অসমত বহুত। কিন্তু যেতিয়া ইয়ালৈ আহিলো, ইয়াত মই বহুত কাম কৰা নাই, কিন্তু যিকেইটা কাম কৰিলো তেওঁলোকৰ লগে লগে পেমেণ্টটো আছে, এটা ৰেচপেক্ট আছে, প্লাছ ইয়াত মানুহে গম পাই যায় যে তাই এইটো কৰিছে, আৰু নিজৰ এটা ছেটিছফেকশ্যন আছে। সেইটো চবচে ডাঙৰ কথা। যেতিয়া নিজে মই সন্তুষ্ট হৈছো, তেতিয়া ঠিক আছে, মই কিবা এটা কৰিলো, এনেকুৱা লাগে। এইটো। আৰু ছেকেণ্ড কুৱেশ্যনটো কি আছিলে পাহৰি গৈছো। ক'লা দুইটাই আনচাৰ দিলা। দিলো ন? মানে এইটোতো খুব থাকে বুলি যিটো আছে, তুমি যিটো ক'লা যে হয় হয়, পেমেণ্টটো হেৰি হয়। আচ্ছা, পেমেণ্টটো নহয়। যিহেতু মনোজৰ লগত তুমি কাম কৰিছা, মই জাষ্ট হয় হয়। এটা বস্তু সুধিব বিচাৰিছোঁ যে মনোজ এজ এ পাৰ্টনাৰ এণ্ড মনোজ এজ এ কো ৱৰ্কাৰ কিমান চিমিলাৰ, কিমান ছেম আৰু কিমান ডিফাৰেণ্ট, আৰু কোনটো বেটাৰ? বহুত ডিফাৰেণ্ট, একদম আকাশ পাতাল পাৰ্থক্য বুলি কয় যে তেনেকুৱা, বহুত ডিফাৰেণ্ট। এনে এজ এ পাৰ্টনাৰ বহুত ছাপৰ্টিভ হয়, বহুত ছাপৰ্ট কৰে, কিন্তু আমাৰ বহুত বস্তু আমাৰ নিমিলেই মানে। কিন্তু কাম কৰাৰ ক্ষেত্ৰত তেখেত খুব প্ৰফেচনেল হয়,
মই মোৰ নিজৰ আমি ইনফেক্ট আমি ৰুমত যেতিয়া আমি অডিশ্যন বনাও বা কিবা এটা কাম কৰিবলৈ লওঁ, তেখেতে মোক যেতিয়া শিকায় সেইটো এটা বেলেগ মনোজ ডিৰেকশ্যন মোডত গুচি যায় মানে। মোৰ সেইটো হেৰি নাই, কিন্তু মই যেতিয়া তেখেতৰ যেতিয়া অডিশ্যন থাকে, মই যেতিয়া তেখেতক কওঁ যে এইটো এনেকে কৰক সেইটো এটা বেলেগ ধৰণৰ হয়। সেইটো আমাৰ কপাৰেশ্যন দুটাৰ ইটোৰ সিটোৰ আছে। ইন ৰিয়েল লাইফ কিন্তু মানে পাৰ্টনাৰ হিচাপে সেইটো বহুত বেলেগ। সি বহুত পাৰ্টনাৰ হিচাপে বহুত ফ্ৰেণ্ডলি, বহুত হাঁহিমুখীয়া ধেমেলীয়া, কিন্তু অকনমান ডিৰেকশ্যনৰ ক্ষেত্ৰত চিৰিয়াছ হৈ যায়। যিহেতু মই ডাইখন কৰিছো তেখেতৰ লগত, সেইখন কৰিছিলো 2016। তেতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িয়ে আছিলো, তেতিয়া কৰিছো। তেতিয়া খুব চিৰিয়াছ আছিলে আৰু খুব মানে কেনেকে বুজাও, মানে অলপ খঙালো হয় মানে অন ছেট আৰু তেনেকুৱা। তো সেই আকাশ পাতাল পাৰ্থক্য, মানে বেলেগ মানুহ এটা হৈ যায়। কিন্তু ঠিক আছে মানে সেইটো তো বুজিবলৈ মোৰ কাৰণে সহজ হৈ পৰে, যিহেতু মই দুইজন মানুহকে লগ পাইছো, দুইজনকে দেখা পাইছো, সেইটো কাৰণে। আৰু কোনজন বেটাৰ হয়, পাৰ্টনাৰজন নে প্ৰফেচনেলজন? পাৰ্টনাৰজন বেটাৰ। আচ্ছা, মনোজৰ লগত মই 2 বছৰমান আগতে এটা ইণ্টাৰভিউ কৰিছিলোঁ। তেতিয়া মনোজে মোক এষাৰ কথা কৈছিলে, তোমাৰ বিষয়ে সোধোতে মোক এষাৰ কথা কৈছিলে যে মই তাইৰ পৰা এটা বস্তু আয়ত্ব কৰিব চেষ্টা কৰি আছিলোঁ, এতিয়াও পৰা নাই। সেইটো হ'ল তাইৰ যিটো গ্ৰেছপিং কেপাচিটি। যিমান পেজ লম্বা ডায়লগ নহওক কিয়, এবাৰত পঢ়ি পেলাই এবাৰত পাৰফৰ্ম কৰিব পাৰে। চ' মই জানিম সেইটো সুধিব বিচাৰোঁ যে এই মানে যিটো ৰেজাৰ শ্বাৰ্প মেমৰি যিটো আছে, ইয়াৰে পিছত মানে মেমৰিটো মানে এইটো তুমি ইনবৰ্ণ নে তুমি এইটো কিবা এক্টিং কৰি মানে এয়া কৰি পেলাই এয়া কৰিছা, মেমৰিটো বনাইছা? সেইটো একচুৱেলি সেইটো মই যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি থাকোতে মই যিটো থিয়েটাৰ ট্ৰেইনিং লৈছিলো, তাতে আচলতে আমাক তেনেকুৱাকে শিকোৱা হয় যিহেতু, তো মোৰ মতে সেইটো ইনবৰ্ণ হ'ব নোৱাৰে। সেইটো হৈছিলে প্ৰেক্টিচ কৰি 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 সেইটো সকলোৰে হ'ব পাৰে, সেইটো ইমান টাফ নহয়। কিন্তু এতিয়া মই কওঁ যে সেইটো সময়ত মোৰ ডেফিনেটলি আছিলে। যেতিয়া মোক এটা দীঘল স্ক্ৰিপ্ট দিয়া যায়, মই এনেকে চাই অকমান সময়ৰ পিছত মোৰ মনত থাকে, মই আকৌ চাবলগীয়া নহয়, 2টা লাইন আকৌ চাই দিলে মোৰ মনত থাকি যায়। কিন্তু এতিয়া মোৰ অলপ টান হৈছে, যিহেতু মই মানে কি হ'ল, মোৰ এনেকুৱা লাগে প্ৰেক্টিচত থাকিব লাগিব আৰু কাম কৰি থাকিব লাগিব, তেতিয়া সেই বস্তুটো থাকে। কিন্তু এতিয়া যিহেতু অলপ গেপ হৈছে, কাম কৰিছো যদি বহুত গেপ হৈছে, নিজে যদি মই প্ৰেক্টিচ কৰি ঘৰত নাথাকো, তেতিয়াহ'লে এইটো বহুত দিগদাৰ হৈ যায়। তাৰমানে ইয়াতে অসমত এটা বাতাবৰণ আছিলে যে হয় আমি এই নাটক চাবলৈ যাওঁ, এই চিনেমা চাবলৈ যাওঁ, মোৰ লগ বন্ধু সকলো অভিনেতা অভিনেত্ৰী শিল্পীয়ে সকলো একেলগে আমি, কিন্তু ইয়াত সেই বস্তুটো নাই। এটা কুৱেশ্যন থাকি গৈছিলে যে ইয়াত লগৰ কোন কোন আছে কেনেকুৱা। মোৰ ইয়াত সঁচা কথা ক'ব গ'লে মনোজেই লগৰ, আৰু বেলেগ কোনো লগৰ মানে মই তেনেকে নাইও। তো মই ক'ৰবাত গ'লেও অকলে যাওঁ, অকলে চাওঁ বা তেনেকুৱা কৰো। ঠিক আছে, কিন্তু সেয়াই মানে সেইটো প্ৰেক্টিচৰ জৰিয়তেহে হৈছিলে। এতিয়াও ইনফেক্ট মই আছে সেইটো বস্তু, কিন্তু মোৰ এনেকুৱা লাগিছে মই নিজে অকণমান ঢিলাই দিছো নেকি, সেই বস্তুটো মোৰ এতিয়া অকণমান কমিছে, অকণমান মই আজিকালি চাবলগীয়া হয়। সেইটো এটা মানে প্ৰব্লেম কয় এটা হয়। প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট, আকৌ চাগে য়েছ প্ৰেক্টিচ য়েছ কৰিলে আকৌ আহি যাব। হ'ব চাগে। কিন্তু মনোজতকে মোৰ সেইটো ঠিক আছে, সেইটো মই জানো মানে। তেখেতৰ টাইম লাগে, মই কিন্তু চাব পাৰো। আচ্ছা, তুমিতো অভিনয় কৰি আছা, কেতিয়াবা এনেকুৱা মন আছে নেকি যে ডাইৰেকশ্যন কৰিম, চিনেমা হওক, শ্বৰ্ট ফিল্ম হওক, নাটক হওক? ডিৰেকশ্যনত মোৰ মন নাই, কিন্তু মোৰ ওচৰত কিছুমান ষ্টৰী আছে। মই ভাবো সেইবোৰ ষ্টৰী মই কিন্তু দিব পাৰো। মোৰ কিছুমান কথা খেলাই থাকে, কেতিয়াবা মই লিখি থৈ দিওঁ। মই হয়তো কেতিয়াও ডিৰেকশ্যনত মই যাব পাৰিম, কিন্তু মই যদি মোক কয় যে ষ্টৰী এটা দিয়া বা ষ্টৰীটো বুজাই দিয়া, এইটো আমি বেলেগে যদি কয় তেনেকে মই কৰিব পাৰিম। কিন্তু মই কেতিয়াও ডিৰেকশ্যন হয়তো মই পৰিচালক হ'ব নোৱাৰো, এইটো মোৰ গুণটো নাই আৰু ভাবাও নাই কেতিয়াও। আচ্ছা, তুমি ক'লা যে তুমি গল্প আছে মনত, কেতিয়াবা গল্পবোৰ লিখি থোৱা। যেতিয়া গল্পবোৰ লিখা যায় বা গল্পবোৰ যেতিয়া ভাবা যায়, তেতিয়া কিবা এটা কেৰেক্টাৰ যেতিয়া কেৰেক্টাৰাইজেশ্যন কৰা যায় বা তেওঁৰ সেই কেৰেক্টাৰত কিবা ডায়লগ দিয়া যায়, সেই ডায়লগবোৰ ভাবোঁতে বা কেৰেক্টাৰাইজেশ্যন কৰোঁতে ৰঞ্জিতা দা এক্টৰে ভাবা যায় নে ৰঞ্জিতা দা নন এক্টৰে ভাবা যায় বস্তুটো? আচলতে দুইটা পক্ষই কাম কৰে নিচিনা মোৰ লাগে। মই আগতে কি কৰিছিলো, আমাক শিকোৱা হৈছিলে যে যেতিয়া আমি এটা কেৰেক্টাৰ এটা নিজে যেতিয়া গঢ় দিবলৈ চেষ্টা কৰো, যেতিয়া আমি সেইটো গঢ় দিওঁ বনাও, তেতিয়া আমি নিজৰ ইম'চনেল লগত কানেক্ট কৰো। যদি কিবা ইম'চনেল চিন আছে বা সেই ইম'চনেল তেখেতৰ লগত যদি কিবা জাৰ্ণি আছে, তো নিজৰ লগত ৰিলেট কৰি পেলাই কৰিব লাগে বুলি
কৈ আমাক তেনেকে শিকোৱা হৈছিলে। সেইটো এটা প্ৰচেছেই হয়, এক্টিঙৰ নিজৰ কেৰেক্টাৰাইজেশ্যন কৰা এটা প্ৰচেছে হয়। কিন্তু মই পিছলে ভাবিলো মই যদি ৰঞ্জিতা হৈয়ে যদি মই কৰো, সেইটো মোৰ কেনেকে হ'ল, সেইটো অভিনয়টো নহ'লেতো মই হৈ থাকিলো। সেইটো মইহে ভাবিছো, বহুতৰ কাৰণে নহ'ব পাৰে, সেইটো মোৰ থিংকিং। তাৰপাছত মই এতিয়া যেতিয়া এটা কেৰেক্টাৰৰ কথা ভাবো বা যিকোনো এটা কাহিনী পঢ়ো বা তাৰ কেৰেক্টাৰ এটা যেতিয়া মোৰ মন চুই যায়, সেইটো মই এজ এন এক্টৰ হিচাপে ভাবিবলৈ মই যিমান দূৰ পাৰো চেষ্টা কৰো। মই নিজক অকমান আঁতৰাই ৰাখিবলৈ চেষ্টা কৰো, কাৰণ সেই কেৰেক্টাৰটো মই নহয়, মই অভিনেত্ৰী, মই অভিনয় কৰিছো, সেই কেৰেক্টাৰটো মই জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰিছো। তো দুইটাই সহায় কৰে, কিন্তু বেচিকেলি মই নিজেই চেষ্টা কৰো যাতে মই সেইটো অভিনেত্ৰী হিচাপে আগুৱাই লৈ যাব পাৰিলে বেছি ভাল পাম। কাৰণ মই নিজৰ লগত চব ৰিলেটেবল কেতিয়াও হ'বও নোৱাৰে আচলতে। কিছুমান ইমোশ্যন কেতিয়াবা ক'ৰবাত কানেক্ট কৰে, কিছুমান কাহিনীও হয়তো মিলি যায়, কিন্তু সকলো হ'ব নোৱাৰে। তো এই বস্তুটোৱে মোক ক্লিক কৰিছিলে। কোনোবা এগৰাকীয়ে কৈছিলে ইণ্টাৰভিউ, মই পাহৰিছো। তো সেই বস্তুটো মোক হয়তো মই যদি নিজেই হয় কৰি থাকো, সেই কেৰেক্টাৰটো কেনেকে হ'ল, সেইটো মই হৈ থাকিলো। তো সেইটোৱে মানে সেই গল্পটো হিচাপে গোটেই পটভূমিটো বুজি লৈ, সেই কেৰেক্টাৰটো বুজি লৈ সেই হিচাপে কৰিবলৈ চেষ্টা কৰো বৰ্তমান। আগতে নকৰিছিলো, এতিয়া মোৰ সেইটো সলনি হৈছে। হয়তো আগলে আৰু কিবা হ'ব পাৰে। বেলেগ হৈ যাব। আমি বৰ্তমান এটা বেলেগ বিষয়লৈকে মই অলপমান আহিব বিচাৰিছোঁ, যে আমি সকলোৱে জানো যে 19 ছেপ্টেম্বৰত অসমত এটা নঘটিব লগা ঘটনা এটা ঘটি গ'ল। আৰু ধৰা মানে তাৰে যিটো ভইড যিটো ক্ৰিয়েট হৈছে, জুবিন দা যোৱাৰ পিছত যিটো ভইড ক্ৰিয়েট হৈছে, সেই ভইডটোৰ কেতিয়াও মানে মাৰ নাখায়। মানে মই তোমাক শিল্পী হিচাপে সুধিছোঁ আৰু এজন অনুৰাগী হিচাপে সুধিছোঁ যে তোমাৰ দৃষ্টিত জুবিন গাৰ্গ তোমাৰ কাৰণে কি হয়? তোমাৰ দৃষ্টিত জুবিন গাৰ্গ এই নামটো তোমাৰ কাৰণে কি বুজায়? মানে এজ এন আৰ্টিষ্ট আৰু অলছ' এজ এন ইণ্ডিভিজুৱেল। আচলতে সেই 19 তাৰিখৰ পৰা আজিলৈকে ক'বলৈ গ'লে বস্তুখিনি বহুতেই খেলি মেলিয়ে হৈ গ'ল। মানে কিছুমান কথা কেতিয়াবা বুজাব নোৱাৰি, কিন্তু জুবিন গাৰ্গ এই নামটো মোৰ এনেকুৱা লাগে যে এই নামটো থাকি যাব আৰু থাকিব লাগে। আৰু জুবিন গাৰ্গ বুলি ক'লে আমাৰ এতিয়া নহয়, আজি নহয়, সৰুৰে পৰা আমি যেতিয়াৰ পৰা ৰেডিঅ'ত গান শুনিছো, ৰেডিঅ'ত শুকুৰবাৰে এটা অনুষ্ঠান আহিছিলে, মই নামটো পাহৰিছো, তেতিয়াৰ পৰা সেই জুবিন গাৰ্গৰ পাখি পাখি এই মন, মায়া মাথো মায়া, এই গান পাখি পাখি বিশেষকে এই গানটো খুব বাজিছিলে তেতিয়াৰ পৰা আমি। আৰু জুবিন গাৰ্গ বুলি ক'লে সঁচা কথা ক'ব গ'লে মই তেখেতক আজিলৈকে কথা পাতি নাপালো, তেখেতক লগ নাপালো। গৰিমা বৌক লগ পাইছো, কিন্তু তেখেতক লগ নাপালো। মই দূৰৰ পৰা দেখিছো, কিন্তু কোনো দিন কথা বাৰ্তা হোৱা নাই। কিন্তু জুবিন গাৰ্গ বুলি ক'লে মোৰ মনলৈ যিটো চেহেৰা আহে, মোৰ সেই পাখি সময় চুলি দীঘল, সেই য়াং জেনেৰেশ্যনক আকৰ্ষিত কৰিব পৰা এটা কণ্ঠ, এটা শক্তি, এজন মানুহ, সেইটোহে মোৰ মনলৈ আহি থাকে। আৰু বহুত প্ৰভাৱ আছে বুলি ক'ব লাগিব, কাৰণ সৰুৰ পৰা আমি তেওঁলোকৰ গান শুনি শুনি ডাঙৰ হৈছো। প্ৰথমতে হয়তো আমি গানবোৰ সৰু থাকোতে আমি ইমান বুজি পোৱা নাছিলো। যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিলো, প্ৰত্যেকটো গানৰে অৰ্থ আছে। আৰু এতিয়াতো মোৰ এনেকুৱা লাগিছে, ইনফেক্ট মই মনোযোগো কৈছো যে তেখেত যেতিয়া নোহোৱা হৈ গ'ল গায়িকভাৱে, তাৰ পাছত এনেকুৱা লাগিছে যেন সেই গানখিনি এতিয়া আৰু বুজি গলো মানুহজনক, আৰু বুজিবৰ বহুতো বাকী আছে, সেই মানুহজনক বুজি শেষ কৰিব নোৱাৰি। কিন্তু এনেকুৱা লাগে যেন আৰু সেই গানবোৰ কি অৰ্থ আছিলে ভাবিবই নোৱাৰি। আমিতো ধেমালিতো গাওঁ, দুখতো গাওঁ, সুখতো গাওঁ, ইউনিভাৰ্চিটি দিনত একদম ক'বই নোৱাৰি মানে। কিন্তু এতিয়া আৰু লাগে, এই গানটোৰ অৰ্থ এনেকুৱাও হয়, এনেকুৱাও দেখোন হয়, বহুত ধৰণৰ। আৰু এতিয়া যদি মই চিনেমাৰ কথা ক'বলৈ যাওঁ, তেখেত এনে এজন ব্যক্তি যিগৰাকীয়ে ধৰক সংগীতৰ জগতখনত ইমান ডাঙৰ অৱদান তেখেতৰ আছে, লগতে তেখেতে চিনেমাৰ ক্ষেত্ৰতো মন মেলিছিলে, কৰিছে ইমান ভাল। এতিয়া কথাটো ক'বলৈ মানুহে কিছুমানে চাই কিছুমানে নাচায়। আমিও চাই, জুবিন গাৰ্গৰ প্ৰত্যেকখন চিনেমাই আমি চাইছো। আৰু সঁচা কথা ক'বলৈ গ'লে আমি সকলো চিনেমাই চাবলৈ চেষ্টা কৰো। যেতিয়া মুম্বাই অহাৰ পিছতো ইনফেক্ট ইয়াতে অসমীয়া চিনেমা লাগিলে আমি চাবলৈ চামেই। এতিয়া কি হৈছে, তেখেত নোহোৱা হৈ যোৱাৰ পাছত তেখেতৰ চিনেমাখন মানুহে, এইটো সঁচাকৈ যে মানুহে তেখেতক চাবলৈ গৈছে, কিবা এটা ৰিলেট কৰিছে। ইণ্টাৰভিউত বহুত গম পাইছে যে এই কাহিনীটোৰ লগত তেখেতৰ শেষৰ সময়খিনিৰ বহুত মিল আছে, এইখিনি ভাবি মানুহে চাবলৈ গৈছে। আৰু যদি আপুনি যিটো সুধিলে, মই যদি কওঁ যে ভৱিষ্যতে মানুহে অসমীয়া চিনেমা চাবলৈ যাব, মোৰ পাৰ্চনেলি মোৰ কিবা এটা নাজানো, মোৰ ক'ৰবাৰ পৰা ফিল এটা হয় যে যাব। কিয় এতিয়া যিমান গৈছে লাখে বা যিমান মানুহ গৈছে, তেতিয়া কিমান যাব ক'ব নোৱাৰো, কিন্তু মোৰ মতে যাব। কাৰণ কিয় লাহে লাহে অসমীয়া চিনেমাৰ ধাৰাটো আকৌ অলপ
ভাল হৈছে নিচিনা মোৰ লাগে, কাৰণ কিয় মানে জানেনে? এনেকুৱা এটা কথা হ'ব পাৰে নেকি, চৰি তোমাক মই মাজতে কাটিছোঁ, এনেকুৱা এটা কথা হয় হ'ব হয় পাৰে নেকি যে ধৰা আগতে এনেকুৱা হৈছিলে যে যদি মাহত যদি 4খন চিনেমা ৰিলিজ হয়, তাৰ এখন যদি উম, জুবিনদাৰ চিনেমা হয়, জুবিনদাৰ চিনেমাখনত বহুত মানুহ হয়, বাকী 3খন হয়তো সিমান নহয়। এতিয়া নহয় সঁচা কথা। এনেকুৱা হ'ব পাৰে নেকি যে যিহেতু আৰু জুবিনদা আৰু নাহে, জুবিনদা আৰু ছবিত উম, নোলায়, আৰু জুবিনদাই অসমীয়া চিনেমা বহুত ভাল পাইছিলে, অসমীয়া চিনেমা উদ্যোগটোৰ কাৰণে বহুতখিনি কৰিছিলে, তেওঁ খুব মন আছিলে, তেওঁ এইটো সপোন উম, আছিল যে আকৌ আমাৰ এই উদ্যোগটো, ইণ্ডাষ্ট্ৰিটো ঠন ধৰি উঠক, এটা সোণোৱালী ইতিহাস ৰচক। হয়তো সেই ভালপোৱাটোক শ্ৰদ্ধা জনাই, সেই ভালপোৱাটোক মানে সন্মান জনাই, গোটেইবোৰ বুজি আটাইবোৰ দিছো। নহয় কিন্তু সৰহভাগ অসমীয়া চিনেমা হয়তো মানুহে চাব যাব, মানে যাব এনেকুৱা পাৰে, হ'ব পাৰে ন? হ'ব পাৰে। মোৰতো পুৰা মাত্ৰাই লাগে যে হ'ব, কাৰণ কিয় জানেনে, তেখেতে এটা বাট মুকলি কৰি থৈ গ'ল। মই যদি মোৰ ফালৰ পৰা চিন্তা কৰো, বেলেগে কি ভাবে নাজানো, কিন্তু মোৰ এনেকুৱা লাগে ঠিক আছে আমাক লাখ লাখ অডিয়েন্স নহয়, কিন্তু লাহে 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 হয়তো হ'ব, কাৰণ যিসকলে বুজি পায় তেওঁলোকে কিন্তু জানে কিয় অসমীয়া চিনেমা চাব লাগে, তেওঁলোকে জানে। আৰু এতিয়া আপুনি বিশ্বাস কৰক, মুম্বাইতো ইনফেক্ট অসমীয়া চিনেমাৰ কথা বহুত আলোচনা হয়, বহুত চিনেমা আছে যিবোৰ আলোচনাৰ এটা এটা কেন্দ্ৰ হৈছে, ভাল ভাল চিনেমা অসমৰ। জুবিন গাৰ্গক মানুহে এগৰাকী ছিংগাৰ হিচাপে জানে, তেখেতক পাৰ্চনেলিও বহুতে ভালকৈ জানে, তেখেতক এটা ইমোচন লৈয়ে বাৰু তেখেতৰ চিনেমা চাবলৈ গৈছে এতিয়া, সেইটো সঁচা কথা। কিন্তু তেখেতে এটা বাট মুকলি কৰি থৈ গৈছে, কিন্তু সঁচা কথা ক'ব গ'লে। আৰু তেওঁলোকৰ অসমত আৰু এটা বস্তু হয়, চিনেমাৰ প্ৰমোচনৰ ক্ষেত্ৰখনত অসমত বহুত নেগলেক্ট কৰা যায়। বহুত চিনেমা মানুহে গমেই নাপায় ওলাইছে, কিন্তু জুবিন দাৰ আমি ভাবো যদি আমি ভৱিষ্যতে আৰু বিচাৰো যে আমাৰ চিনেমা মানুহে চাওক, আমি সেই ক্ষেত্ৰতো গুৰুত্ব দিয়াটো দৰকাৰ, কাৰণ জুবিন দাৰ তেওঁলোকে সেইটোও কৰিছিলে, চিনেমাখন অকল বনাই ৰৈ দিয়া নাই, মানে সেই চিনেমাখন কেনেকে প্ৰমোচন কৰা বা তেখেতৰ পুৰা সম্পূৰ্ণ বুদ্ধি লগাই কেনেকৈ কি কৰিছিলে, সেই তেওঁলোকৰ মোৰ মতে সিমানকণ আমি ল'ব লাগে, সেইকণ তেওঁলোকৰ পৰা শিকিব লাগে। হয়তো সেইবোৰ টেকনিকেল কথা, বহুতে বুজি নাপায়, কিন্তু সেইটো মেইন কথাও হয়। এক হিচাপে এখন চিনেমা যদি মই কৰি এৰি দিলো, মানুহে কেনেকে গম পালে যে মই কি কৰিলো কি নাই কৰা, এইটো দৰকাৰো। তো সকলো ফালৰ পৰা যদি চাবলৈ যাওঁ, হয় তেখেতে এটা বাট মুকলি কৰি দিছে। যদি চাওঁ মিছন চাইনা, সেইখনৰ পৰা সেই মিছন চাইনা, সেইখনৰ পৰা মানুহে চাইছে, তাতো দৌৰি দৌৰি যাম মিছন চাইনা চাম, এনেকুৱা এটা হেৰি আছিলে, মোৰ মনত আছে। ত মানুহে তেতিয়াৰ পৰা চাইছে, কিন্তু মোৰ এনেকুৱা লাগে মানুহে তাৰ পিছতো বেলেগ চিনেমাও মানুহে চাইছে। এতিয়া আৰু এখন চিনেমা ভাইমন দা, শশাংক স্বামী তেখেতৰ পৰিচালনা যিখন চিনেমা আহিছিলে ভাইমন দা, সেইখনো মুম্বাইত বহুত মানুহে চাইছে। সেইখন জুবিন দাই ডেফিনেটলি, তাতে জুবিন দাই সংগীত কৰিছে, কিন্তু সেইখন তেখেতেতো হেৰি কৰা নাই, কিন্তু তথাপিতো মানুহে চাইছে। তো তেনেকে তেনেকে অলপ অলপকে হ'ব, একেবাৰেতো ডেফিনেটলি নহয়, বাট মোৰ মতে অসমীয়া চিনেমাৰ ভাল দিন আহিব, আৰু আহি আছে। কিন্তু হয়, এটা বহুত ডাঙৰ ক্ষতি আমাৰ নাই, এজন অসমৰ চিনেমাৰ ক্ষেত্ৰত, অসমীয়া চিনেমা বা অসমৰ শিল্পী মানে যিটো জগতখনৰ ক্ষেত্ৰত বহুত ডাঙৰ এটা ক্ষতি হৈছে, সেইটো আৰু কেতিয়াও সেইটো পুৰাব নোৱাৰি। হ'ব দিয়া নহয়। কিন্তু কিন্তু সেইটো আমি সদায় অনুভৱ কৰিম। কিন্তু আমি ভাবো তেখেতে যিবোৰ কৰি থৈ গৈছে, বা তেখেতে যিটো ৰাস্তা দেখুৱাই থৈ গৈছে, আমি সেইটো ল'ব লাগে, সেইটোৱে ভাবো। মই সিমানে বুজি পাওঁ, তেখেতক মই পাৰ্চনেলি লগো পোৱা নাই, বাট মই যিখিনি দেখিছো, যিখিনি বুজিছো, মই ভাবো আমি কৰা উচিত। আৰু তেখেতে সদায় কষ্ট কৰিব কৈছিলে, কৰি যা কাম কৰি যা, মই যিমান দূৰ জানো তো কৰি যাব লাগে। মোৰ মতে সেইটো আমি এইটোও ভাব নালাগে যে আৰু নচলিব, সেইটোও হ'ব নালাগে, আমিওতো চেষ্টা কৰিব লাগিব, আমাৰ ফালৰ পৰাতো চেষ্টাটো থাকিব লাগিব, সেইটোৱে ভাবো। আচ্ছা, তোমাক এটা হাইপথেটিকেল প্ৰশ্ন এটা সুধোঁ, ধৰি লোৱা তোমাক ভগৱান বিষ্ণুৱে আহি পেলাই ক'লে যে ৰঞ্জিতা, মই তোমাক এটা এয়া দিছোঁ, এটা বৰ দিছোঁ যে তুমি এখন চিনেমাত অভিনয় কৰিব পাৰিবা, তোমাৰ হিৰ' হ'ব জুবিন গাৰ্গ, ডাইৰেক্টৰ হ'ব জুবিন গাৰ্গ, কোনোবা এখন, যিকোনো এখন চিনেমা, তোমাৰ ভাল লগা চিনেমা, যিকোনো ভাষাৰ, কোনখন চিনেমা হ'ব সেইখন, যিখনত ধৰা তুমি জুবিন গাৰ্গৰ অভিনেত্ৰী হিচাপে কাম কৰিব বিচাৰিবা? হাইপথেটিকেল প্ৰশ্ন দেই। বুজিছো বুজিছো, তেখেতে কৰি যোৱা চিনেমা ন? যি নহয়, তেখেত থকা হ'ব পাৰে, নথকা হ'ব পাৰে, আন কোনোবা অ হিৰ' হ'ব পাৰে, আন কোনোবা হিৰ', তোমাক চুজ কৰিব দিছে, বিষ্ণুৱে অ আহি পেলাই তোমাক চুজ কৰিব দিছে। মই তেতিয়া ডেফিনেটলি মই চুজ কৰিম মন যায় যিখন চিনেমা আছে, সেইখন মই চুজ কৰিলো হয়। সেইখনত মই সঁচা কথা ক'ব গ'লে, সেই চিনেমাখন
মই এতিয়া পাহৰিলো, কাহিনীটো পাহৰিলো অলপ, কিন্তু কিন্তু সেই এটা যে মই যদি ভাবো মই কৈছো ন তেখেতৰ যদি মই চকুটো মুদি তেখেতক যদি মনত পেলাও, মই যদিও তেখেতক নাপাওঁ, মোৰ সেই চেহেৰাটোৱে মনলৈ আহে। মোৰ এতিয়া চেহেৰাটো মোৰ তেখেতৰ মোৰ হেৰিত নাই। তো মই ভাবো সেইজনৰ লগতহে মই কাম কৰিম, মই তেনেকে ভাবো মানে সেইখন চিনেমাত কৰিম বা তেনেকুৱা এখন ডেফিনেটলি সকলোৱে বিচাৰে। আৰু মইতো এদিন মনোজক কৈছো, মই বোলো বৰ আনলাকি হলো দেই, মই এদিনো লগ নাপালো, কথা এটা পাতি নাপালো। মোৰ চাগে তেখেতক লগ পোৱা হলে চাগে তেখেতক মই ক'লোহেঁতেন যে মোক চিনেমাখন, সাধাৰণতে মই নকওঁ মানুহক, কিন্তু মই তেখেতক ক'লোহেঁতেন যে চিনেমাখন কৰিবলৈ মন আছে ক'লোহেঁতেন চাগে। আৰু এনেই যদি তোমাক সোধা যায় যে তোমাৰ আৰু কেনেকুৱা ধৰণৰ কেৰেক্টাৰ প্লে কৰাৰ মন আছে, তুমি এতিয়ালৈকে যিমানকেইটা কেৰেক্টাৰ প্লে কৰিলা সেইকেইটাক বাদ দি পেলাই আৰু কেনেকুৱা ধৰণৰ কেৰেক্টাৰ প্লে কৰাৰ মন আছে ফাৰ্ষ্ট, আৰু ছেকেণ্ডলি যিকেইটা কেৰেক্টাৰ প্লে কৰিলা তাৰে ভিতৰত আটাইতকৈ বেছি চেলেঞ্জিং কোনটো আছিলে, আৰু কৰি পেলাই আৰু যেতিয়া কেৰেক্টাৰটো শেষ হ'ল মনত থাকি গ'ল যে শেষেই হৈ গ'ল নেকি, আৰু যদি অকণমান পালোগৈ। তেনেকুৱা কেৰেক্টাৰ আছে কেইবাটাও। মই যে কিয় জানো ৱেব ছিৰিজখনৰ নামটো মনত পেলাব পৰা নাই। অনুপম কৌশিক বৰাদাৰ যিখন ৱেব ছিৰিজ আছিলে, ৰিল ড্ৰামাত আহিছিলে, তাতে মোৰ কেৰেক্টাৰটো বহুত নাছিলে, অকণমান আছিলে। সেইখনত সেই কেৰেক্টাৰটো মই ক'ব নোৱাৰো, কিবা প্ৰকাৰে বহুত ডিপলি মই অকণমান এফেক্টেড মানে হৈছিলো। আৰু তাতে মনোজে মোৰ ল'ৰাৰ চৰিত্ৰ কৰিছিলে আকৌ মনোজে, কিন্তু সেইটো এটা টাইম গেপ আছিলে, আমি কেতিয়াও লগ হোৱা নাই, বাট ষ্টৰিটো তেনেকুৱা আছিলে আপুনি যদি চাই সেইখনত। এইখন নেকি দুইজন যে ডিটেক্টিভ আছিলে, তপন দাস আৰু হেৰি? হয় 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 হয়। চাইছো মোৰ মোৰো নামটো নামটো পাহৰিলো। চাইছো নামটো মই কিয় বাৰু ক'ব নোৱাৰো, মই সদায় কৈ থাকো, মই আজি মোৰ নামটো অহা নাই মনলৈ। সেইখনৰ সেই কেৰেক্টাৰটো মোৰ খুব ভাল লাগিছিলে কৰি। আৰু অনুপম কৌশিক দা এজ এ ডিৰেক্টৰ বহুত ছাপৰ্টিভ হয়। তেখেতৰ লগত মই আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিত থাকোঁতে তেখেতে আমাক ক্লাছ দিবলৈ আহিছিলে, ত তেতিয়াৰ পৰা মই তেখেতক চিনি পাওঁ। তেওঁলোকৰ কাম কৰিও ভাল লাগিছিলে। ডিৰেক্টৰজনৰ বহুত থাকে এইটো ক্ষেত্ৰত, কাম কৰি কেনেকুৱা কাম কৰি ভাল লাগিব, কি সেই কেৰেক্টাৰটো মোৰ ভাল লাগিছিলে। প্লাছ মোৰ চেলেঞ্জিং আছিলে কিন্তু এই পৰবাসী কেৰেক্টাৰটোৱে, কাৰণ এইটো এটা সম্পূৰ্ণ মই নকৰা কেৰেক্টাৰ। ইয়াতে মই নাও চলাবলগীয়া হৈছে, যিটো মই জীৱনত পানীত মই নানামোৱে, তেনেকুৱা এজনী ছোৱালী। নাও চলাইছো, বেলেগ ভাষা শিকিছো, অকনমান হেৰি চিন আছে, তাত বহুত কিবা কিবি আছে মানে। প্লাছ এতিয়া মই গোটেইটো কৈ নিদিওঁ, চিনেমা চালে গম পাব, মানে আছে কিবা কিবি আৰু বহুত। দুটা ধৰণৰ লেংগুৱেজ ক'বলগীয়া হৈছে, তাত অসমীয়াও নাই, হিন্দীও নাই, বেংগলী এণ্ড ককবৰক দুইটা তেনেকুৱা ধৰণৰ। আৰু বেলেগ এক্টৰৰ লগত যেতিয়া মিলাই গৈ কৰিবলৈ হয় বহুত টাফ হৈ যায়, কাৰণ তেওঁলোক ইমান ফ্লুৱেণ্ট, তেওঁলোকৰ বাংলা উচ্চাৰণ আৰু ককবৰক যিসকলে কৈ আছে, কিন্তু মই তেওঁলোকৰ লগত মিলাবলৈ গৈ টোনটো, আৰু মই দুইফালৰ পৰা মিলাবলগীয়া হৈছিল। কাৰণ কিয় ককবৰক মানুহখিনি, যিসকল ত্ৰিপুৰী মানুহ আছে লোকসকল, তেওঁলোকে অলপ কথাটো ষ্ট্ৰেইট, মানে খাৰাং খাচ কথা কয়, মানে ষ্ট্ৰেইট কথা কয়। আৰু বাংলা কথা কোৱা মানুহৰ অকনমান এটা হেৰি থাকে, সুৰ এটা থাকে, সুৰ বুলি ক'ব নোৱাৰি, এটা তেওঁলোকৰ কথা কোৱাৰ এটা ধৰণ এটা থাকে। ত সেই দুইটা যিহেতু ক'বলৈ গৈ ত মোৰ অলপ হেৰিটো হৈছিলে, দিগদাৰটো হৈছিলে, কিন্তু তথাপিতো মই চেষ্টা কৰিছিলো। ডিৰেক্টৰৰ ফালৰ পৰাতো তেখেতে কৈছে যে ভাল হৈছে বুলি কৈছে, এতিয়া মই নিজে চালে গম পাম। আৰু কেৰেক্টাৰ মোৰ কৰিব বিচৰা, সঁচা কথা ক'ব গ'লে, মই যিকেইটা কেৰেক্টাৰ পাইছো, যিকেইটা কৰিলো, সেইকেইটা ভালে লাগে। কিন্তু মই এই ধৰণৰ কেৰেক্টাৰ কৰিব মোৰ ইমান ইচ্ছা নাই। মোৰ এতিয়া অকনমান কেনেকে বুজাও, অকমান ৰাফ এণ্ড টাফ কেৰেক্টাৰ কৰাৰ বহুত ইচ্ছা আছে। ধৰক এতিয়া কেনেকে বুজাও, মই এতিয়া বুজাবই মানে পৰা পুলিচ নাই। অফিচাৰ, আৰ্মি অফিচাৰ, পুলিচৰ মই কেৰেক্টাৰ কৰিছো, একশ্যন অৰিয়েণ্টেড। পুলিচৰ কেৰেক্টাৰ একশ্যন অৰিয়েণ্টেড, বাট এইটো নহয় যে বহুত কিবা কিবি এনেকুৱা নহয়, বাট অকনমান ডেপথ থকা তেনেকুৱা ধৰণৰ কেৰেক্টাৰ। মানে কি হয়, মানে কি হয়, অসমত কি হয়, এটা কেৰেক্টাৰ কৰিলে সেইটো কেৰেক্টাৰতেই মাতি থাকে। মই যদি কৰবাৰ এগৰাকী বোৱাৰী কেৰেক্টাৰ কৰিলো, বা এগৰাকী অলপ দুখুনী তিৰোতাৰ কেৰেক্টাৰ কৰিলো, তো সেইটোতে মাতি থাকিব, তেনেকুৱাই সেইটো এটা চাপ বহি যায়। মানে টাইপ ত কাষ্ট মই কৰি সেইটো দিয়ে আৰু এটা বস্তু টাইপ কাষ্ট তোমাৰ। কৰি দিয়ে, তো সেইটো হয় সেইটো কেৰেক্টাৰ মই বহুত তেনেকুৱা কেৰেক্টাৰ কৰা গ'ল। তো তেনেকুৱা কেৰেক্টাৰ আৰু মোৰ কৰিব ইচ্ছা নাই। কিন্তু মুম্বাইত যদি মই পাই যাওঁ হিন্দী বলীউড বা ইয়াৰ কিবা মুভি, তেতিয়া সেইটো বেলেগ কথা। কিন্তু অসমত এটলিষ্ট মই এতিয়া অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ কৰিব মন আছে। মোৰ ইনফেক্ট কমেডিও কৰিবলৈ মন আছে, কমেডি কেৰেক্টাৰ যদি পাওঁ কৰিব ইচ্ছা আছে, যিকেইটা মই কৰা নাই। কিন্তু এনেই অসমৰ যিখিনি ধৰা কলা কুশলী অভিনেতা অভিনেত্ৰী যিখিনি আছে মুম্বাইত, লগ পোৱা হয়নে?
কেতিয়াবা লগ পোৱা হয় হয়, দুই এগৰাকী আছে, খুব ভাল কাম কৰি আছে, দুই এগৰাকী আছে, তেওঁলোকৰ নামটো ল'বই লাগিব আকৌ, অসমীয়া চিনি পায়। সুৰভি দাস আছে, সুকন্যা বৰুৱা, এতিয়া আমি ৰিচেণ্টলি চালো ডেইলি ক্ৰাইম যিখন নেটফ্লিক্সত আছে, তাৰ ৰিচেণ্টলি এটা ছিজন ওলাইছে, তাতে অসমৰ এগৰাকী ছোৱালী আছে, চেলেষ্টি বৈৰাগী, তেওঁলোকে খুব ভাল কাম কৰি আছে। আৰু বাকী আৰু ইয়াত থকাও মনোজৰো লগৰ কোনোবি আছে, মানে মই নামবোৰ একজেক্টলি নাজানো, কিন্তু তেওঁলোকে ভাল কাম কৰি আছে কিন্তু ইয়াতে। তো তেওঁলোকে চেষ্টাও কৰিছে, তেওঁলোকে ৰৈ যোৱা নাই, কিন্তু কাম কৰি আছে, সেইটো কথা ভাল, এটা ভাল লাগিবৰ কথা যে অসমৰ পৰা তেওঁলোকে কিন্তু একদম অসমৰ পৰা আহিছে দেই, এনেকুৱা নহয় যে ইয়াত থাকি বহুত দিন চিধা অসমৰ পৰা আহি তেওঁলোকে সেইখিনি অপৰচুনিটি পাইছে, সেইখিনি ভালকে ইউজ কৰিছে, ভাল কাম কৰি আছে। কেতিয়াবা এনেকুৱা প্ৰজেক্ট পাইছে না য'ত মানে মনোজ আৰু তোমাক একেলগে মানে মানে অপৰচুনিটি আছে দুইজনে একেলগে কাম কৰাৰ, কিন্তু ধৰক কোনোবা এজনে পালে আনজনে নাপালে, কিন্তু মন আছিল যে এই প্ৰজেক্টটোত যদি আমি দুইজন একেলগে থাকিলো হয় ভাল লাগিলে হয়, এনেকুৱা কিবা প্ৰজেক্ট আহিছেনে? অসমত আহিছিলে, অসমৰ পৰা কিছুমান এতিয়াও আহে, কিন্তু সেই নহয়গে আৰু একেলগে নহয়গে, তেনেকুৱা আহিছিলে মাজতে, আৰু এখন চিনেমাৰ কামো আহিছিলে, কিন্তু মই নকৰিলো, মনোজে কৰিলে, কিন্তু মই নকৰিলো, মোৰ সেই বেলেগ কাম এটা আহি গ'ল তেতিয়াই, তেনেকে নিমিলিলে মানে তেনেকুৱা, কিন্তু মুম্বাইত এতিয়ালৈকে সেইটো হোৱাগে নাই, এতিয়ালৈকে মোৰ হৈ উঠা নাই। আৰু কিবা যদি ক'ব বিচাৰে বা যিসকল ধৰা আমাৰ তোমাতকেও সৰু আৰু যিসকল আৰু মানে শিল্পী অভিনেতা অভিনেত্ৰী যিসকল আছে অসমত, যিসকলে মুম্বাইত গৈ পেলাই নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছে, তেওঁলোকক যদি তুমি কিবা এটা এডভাইচ দিব বিচাৰিবা যে এইখিনি কৰিব লাগে, এইখিনি কৰিব নালাগে, কি হ'ব? এতিয়া সঁচা কথা ক'ব গ'লে ময়ো আহিছো, ময়ো ষ্ট্ৰাগল কৰি আছো বুলি ক'ব লাগিব, ময়ো এতিয়া মই লক্ষ্যত পোৱাগে নাই, আচলতে এটা ৰাস্তাত গৈ আছো, তো সদায় নতুন নতুন বহুত আহি আছে, সেইটো গম পাই আছো, তো মোৰ মতে কেতিয়াও ডিমটিভেট হ'ব নালাগে, কেতিয়াও ভাগি পৰিব নালাগে, আৰু যিটো কাম কৰিম বুলি আহিছো সেইটো কৰিব লাগে, মানে কৰিবলৈ সেইটো মানে মনটো ডাঠ কৰি ল'বই লাগিব। ইয়াতে কম্পিটিশ্যন লেভেলটো ইমান বেছি, কেতিয়াবা হেৰি হৈ যোৱা যায়, মানে কেলে আহিলো এনেকুৱা হয়, হ'ব, সকলোৰে মানে হৈছেই চাগে, কিন্তু মই ভাবো সেইটোত তেতিয়া ভাগি পৰাটো উচিত নহয়, কাৰণ যেতিয়া এটা ড্ৰবেক হয়, আকৌ উঠিবলৈ এটা হেৰিও আহে, অপৰচুনিটি আহে, কিন্তু ইয়াতে এটা সঁচা কথা দেই, ইয়াৰ মাৰাঠী যিসকল আছে তেওঁলোকেও কয় যে মুম্বাইলৈ আহিলে বোলে মুম্বাইখনে দিও চাব, লৈও চাব, মানে তেনেকুৱা এটা তেওঁলোকে মানে, আৰু সেইটো সঁচা কথা, যদি সেইটো ল'ব পাৰিলো, ভালকে ধৰি ৰাখিব পাৰিলো, তেতিয়াহ'লে এইটো বিৰাটেই ভাল কথা, আৰু নোৱাৰিলো যদি আৰু সেইটো বহুতৰ কাৰণে সেইটো হেৰি হৈ যায়, কিন্তু মোৰ মতে পতককে হেৰি হৈ যাব নালাগে, মানে ডিমটিভেট হ'ব নালাগে, কামটোৰ ওপৰত আস্থা ৰাখিব লাগে, নিজৰ ওপৰত আস্থা ৰাখিব লাগে, নিজৰ ওপৰত বিশ্বাসটো বহুত ডাঙৰ কথা, মানে আচলতে আৰু নিজৰ প্ৰেক্টিচ। মানে কাম আমি য'তেই নকৰোঁ, মুম্বাইত কৰোঁ, অসমত কৰোঁ, দিল্লীত কৰোঁ, কলিকতাত কৰোঁ, আমেৰিকাত কৰোঁ, কষ্ট কৰিবই লাগিব, আৰু কৰিব কষ্ট লাগিব নকৰিলে একো নহয়, কাৰণ ষ্ট্ৰাগল চবতে থাকে, আৰু ধৰা মানে আপছ এণ্ড ডাউনছ থাকিব, আৰু এইটো হয় যে থাকিব গৈ পেলাই এইটো আমাক কোনো চিনি নাপায় যে মানে চিনি শ্বাহৰুখ নাপায়। খানো ষ্ট্ৰাগল কৰিব লগা হৈছিলে, অমিতাভ বচ্চনো ষ্ট্ৰাগল কৰিব লগা আৰু হৈছিলে। আৰু ইয়াতে এটা নহয়, খুব এটা স্মাৰ্ট ৱৰ্কো কৰিব লাগিব হা, মই যি দেখিলো অসমত থাকোতে ঠিক আছে, এতিয়াতো অসমত হৈ গ'ল, কিন্তু ইয়াতে মানে নহয়, মই যি দেখিছো অকনমান মানে, মইতো খুব জোৰ দিওঁ, বহুতে মোক সেইটো মানে তৰ্ক হৈ যায় মোৰ বহুত মানুহৰ লগত, মানে মই সেইটো খুব জোৰ দিওঁ যে ছচিয়েল মিডিয়াটো ষ্ট্ৰং কৰিব লাগে, মই এইটো কোৱা নাই যে যি টি ভিডিঅ' দি সেইটো নহয়, কিন্তু এটলিষ্ট অডিশ্যনৰ ভিডিঅ' দি থাকক লাগিলে, যদি কোনোবা আহিছে অডিশ্যনে দি থাক লাগিলে, কিন্তু ছচিয়েল মিডিয়াটোৱে বহুত কামৰ অপৰচুনিটি দিয়ে, মানে সেইটো মই বুজি গলো, মানে সেইটোৱে, মানে সেইটো খালি ভালকে ইউজ কৰিব লাগিব, এইটো নহয় যে মইতো আৰু নবনাও কি কৰিম, কিন্তু নহয়, নিজকে কৰিবই লাগিব সিমানখিনি, সেইটো মানে এটা সেইটোৱে, স্মাৰ্ট যদি ৱৰ্ক। আমি যিকোনো ক্ষেত্ৰতে যদি আমি ইফ উই ৱান্ট টু বি নটিছড, তেতিয়াহ'লে আমি নিজকে নটিচ কৰাবই লাগিব, তাৰমানে যদি আমি কাম নকৰোঁ, যদি আমাৰ কামবোৰ আমি শ্ব'কেছ নকৰোঁ, তেতিয়াহ'লে নকৰো এদিন গৈ পেলাই নহব আমি ট্ৰায়েল দিম, নহ'ব, এইটো সদায় দি আৰু নহব যিমান নহব ট্ৰায়েল নহব আৰু যিমান চেষ্টা কৰিম, যিমান কাম কৰিম, আমাৰ মানে কলাটো সিমানখিনি ধাৰ হ'ব, সিমানখিনি উন্নত হ'ব। মানে আমিতো দুৱাৰমুখটো গৈ পাবগে লাগিব, দুৱাৰমুখটো গৈ পাবলৈ কিবা এটাতো আমাক ৰাস্তা এটা লাগিব, লাগিব। আৰু ইনফেক্ট বহুত ভাল ভাল ডিৰেক্টৰে লাষ্টত গৈ পেলাই তেওঁলোকে সেই ছচিয়েল মিডিয়াটো চাবই বিচাৰে, মই যিমান দূৰ জানো বহুতে নিবিচাৰে, কিন্তু
60-40 মানে 60% বিচাৰেই কিন্তু নাই আৰু মই এটা যদি বস্তু তেনেকে হয় যে ছ'চিয়েল মিডিয়াত যদি তোমাৰ যদি বোলে ভালেমান ভালে হাজাৰমান যদি ফলোৱাৰ্ছ আছে উম, সেইটো বহুতখিনি উম, কামত দিয়ে আচলতে কামত দিয়ে কাৰণ আৰু ইয়াতে সেইটোৱে কৈছো ইয়াতে চলিবও লাগিব ছ'চিয়েল মিডিয়াটো ষ্ট্ৰং কৰিলে একটো পইচা অহাৰ চান্সেছ আছে প্লাছ নিজৰ এটা প্ৰমোচনো হৈ থাকে সেইটোৱে কিন্তু মানে সেইটোৱে মানে মোৰ তৰ্ক হয় বহুতৰ লগত এইটো লাগে যে নহয় আমিতো ছ'চিয়েল মিডিয়া মানুহে আকৌ ছ'চিয়েল মিডিয়াত ফলোৱাৰ্ছ থকা মানুহকেই লয় এক্টিঙত লয় কিন্তু সেইটো নহয় ঠিক আছে সেইটোও লয় সেইটোও হৈ আছে কিন্তু মোৰ কথাটো হৈছে ভালকে ইউজ কৰিলেতো ভালোতো হয় ভালকে ইউজ কৰিব লাগিব হুম, হুম। সেই তেনেকুৱা মানে সেইটো খুব স্মাৰ্ট ৱৰ্ক হ'ব লাগে এটলিষ্ট ইয়ালৈ আহিলে দেই ইয়াতে মানে আৰু প্ৰত্যেকটো অডিশ্যনত মই যিমান অডিশ্যন দিলো আজিলৈকে মানে অডিশ্যনটো বহুত দিছো তাৰ ভিতৰত কেইটানো হৈছে যদি মই 1000টা অডিশ্যন দিছো তাৰ ভিতৰত 10টা মানহে শ্বৰ্টলিষ্ট মানে শ্বৰ্টলিষ্টটো হয় বাট ধৰক কেইটানো হৈছে মানে আল্টিমেটলি গৈ থৈ এটা বা দুটা হ'বগে 1000টাৰ ভিতৰত কিন্তু সেই যিমান অডিশ্যন চবতে আল্টিমেটলি তেওঁলোকে লাষ্টত গৈ IMDb নিজৰ বিচাৰিব IMDb বহুতৰ নাথাকিব পাৰে কিন্তু ইনফেক্ট ছ'চিয়েল মিডিয়াটো বিচাৰে কাৰণ তেওঁলোকৰ অভাৰঅল এটা চাব বিচাৰে মানে কি কৰি আছে মানে তেওঁলোকে এটা আভাস পাই যায় মই হুম, প্ৰথমতে ভাবিছিলো এইটো কি কৰি আছে কেলে চাবলৈ বিচাৰি থাকে কি মানে এনেকে ভাবো কিন্তু নহয় সেইটো কাৰণে ছ'চিয়েল মিডিয়াটো ষ্ট্ৰং কৰিব লাগে মানে অকণমান মই ভাবো অডিশ্যনৰ ভিডিঅ' দিব লাগে এক্টিঙৰে ভিডিঅ' দি থাকক লাগিলে সেইবোৰ দি থাকিব লাগে কোনোবাই যদি গান গাই ভাল পায় গানৰ হেৰি কৰিব লাগে এই তেনেকুৱা মানে আৰু ৰঞ্জিতা নেক্সট তোমাৰ কি প্ৰজেক্ট আহি আছে এইখন চিনেমাৰ পাছত আৰু কি আহি আছে এইখন চিনেমাৰ পাছত মানে এতিয়া মই ক'ব নোৱাৰো মই অডিশ্যন দিয়া আছে শ্বৰ্ট লিষ্ট হোৱা আছে মই এতিয়া মানে অলপ ইয়াত দিগদাৰ ঠিক আছে ফিংগাৰ্ছ ক্ৰছ যাতে সোনকালে হয় মানে ইয়াতে কি অ হয় হয় মানে ইয়াতে কি হয় সেই প্ৰচেছটো এইটোৱে অডিশ্যন দিলো তাৰপিছত পাহৰি যাব লাগিব আচলতে হুম, হুম, হুম। যদি মোৰ ক্লিক হ'ল যদি নহ'ল আকৌ মই বেলেগ নেক্সট মোৰ Next. কি আহি আছে সেইটোত হুম, হুম, এতিয়া সেইটোৱে অসমৰ পৰাও দুই এটা ভাল অপৰচুনিটি মোৰ আহিছে মই হোপফুলি এইকেইটা হলে ভাল লাগিব কিন্তু এতিয়াও মই এইটো ক'ব নোৱাৰো যে হ'ব নহ'ব সেই অডিশ্যনৰ ওপৰতে বেছ কৰি ইয়াতো অডিশ্যন দি থকা হৈছে ত এতিয়া মই মানে একদম ক'ব নোৱাৰো যে এইটোৱে হ'ব right. গম পাইছে ইয়াত সেইটো বস্তু আছে ইয়াতে মানে সেইটোৱে মানে সেই কোনোবাই যদি আহে ইয়াতে নিজৰ অভিনয়ত হেৰি কৰিম বুলি তেতিয়া সেইটো কিন্তু মাইণ্ডত আহিব লাগিব যে মই লগে লগে কিন্তু মই ছুপাৰষ্টাৰ হৈ নাযাওঁ টাইম লাগিব হুম, হুম, হুম। তেনেকুৱা ঠিক আছে ৰঞ্জিতা বাকী ভাল এডছ অঁ হয় হয় কোৱা এডছ কি ক'লা নহয় বাকী এডছ যিবোৰ ইয়াতে এটা এডভাৰটাইজমেন্টৰ মানে এটা খুব ডাঙৰ মাৰ্কেট আছে এডভাৰটাইজবোৰ হয় এইবোৰ এডছ যিবোৰ শ্বুটিং হয় সেইটো এটা ভাল প্লেটফৰ্ম হয় সেইটো অডিশ্যন হৈ থাকে আৰু সেইটোৰ ফালৰ পৰা ভাল অপৰচুনিটি পোৱা যায় কিন্তু হুম, হুম, হুম। ভাল সেইখন এখন ভাল প্লেটফৰ্ম হয় অকল চিৰিয়েল বা চিনেমা নহয় যিবোৰ এডছ হয় মানে ধৰক সেইবোৰো ভাল ত তেনেকুৱা অডিশ্যন দি থকা যায় দুই এটা হুম, হুম। কৰিলো মই এতিয়ালৈকে ৰিলিজ হোৱা নাই চাওঁ এতিয়া কি হয় নাই হ'ব সোনকালে হ'ব আৰু ভাল হ'ব একচুৱেলি অল দ্য বেষ্ট আমাৰ ফালৰ পৰা চ' থেংক ইউ ভাল থেংক ইউ লাগিলে ৰঞ্জিতা আহিলা তুমি মোৰ ওচৰলৈকে আহি পেলাই আমি ইটো সিটো বহুতো বেলেগ ধৰণৰ বেলেগ বিষয়ত অলপ কথা পাতিলোঁ আশা কৰোঁ তোমাৰ আহিবলগীয়া সকলোবোৰ প্ৰজেক্ট সকলোবোৰ ছবি যাতে দৰ্শকে আঁকোৱালি লয় আদৰি লয় আৰু যাতে তুমি মানে আৰু আগুৱাই যোৱা হয় ধন্যবাদ মোৰো ভাল লাগিলে বহুত দিনৰ পৰাতো কিমান দিনৰ পৰা ৰৈ আছো কথা পাতিম বুলি কথাটো পতা হোৱা নাই আচলতে মই মনোযোগো কওঁ যে কথাটো পাতিব লাগিছিল মানে কথা পতা আচলতে সেইটো ইণ্টাৰভিউ বুলি ক'ব নোৱাৰো মানে নাই কিছুমান কথা কেতিয়াবা পাতিবলগীয়া থাকে পাতিলে ভাল লাগে মোৰো ভাল লাগিলে আপোনাৰ লগত কথা পাতি এনেকৈ মোৰ নিজৰ কথাখিনি ক'বলৈ পাইও ভাল লাগিলে গতিকে আপোনাকো ধন্যবাদ জনাইছো থেংক ইউ চ' এয়া আছিল কেন্দ্ৰিত পাৰ্থৰ আজিৰ খণ্ড আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু ৰঞ্জিতাৰ বিষয়ে কিছুমান কথা নজনা কথা কিছুমান জানিলে আৰু তাই আহিব লগা চিনেমা যিবোৰ প্ৰজেক্ট আছে যেন সকলোবোৰ চাই আৰু তাইক মটিভেট কৰে তাইক মৰম দিয়ে চ' আকৌ লগ পাম কেন্দ্ৰিত পাৰ্থৰ কোনো নেক্সট এপিছডত কোনোবা এজন বেলেগ অতিথিৰ লগত কথা পাতিম তেওঁৰ লগত তেওঁৰ বিষয়ে জানিম তেওঁৰ বিষয়ে তেতিয়ালৈকে ভালে থাকিব কুশলে থাকিব ধন্যবাদ ধন্যবাদ হৈ গ'ল উম